নমস্কাৰ সংখনদলে স্বাগত মই পাপৰি আমি যি ধৰণে সমষ্টি ভিত্তিক আলোচনা কৰি আছো ঠিক তেনে ধৰণে আজিও আমি তেনেকুৱা ধৰণে আলোচনা কৰিম আৰু আজি আমাৰ আলোচনাৰ সমষ্টিসমূহৰ ভিতৰত পৰিব এফালে বিহালী তেজপুৰ বিশ্বনাথ এনেকৈ আৰু কেইবাটাও সমষ্টি বিহালী তেজপুৰ বিশ্বনাথক লৈ প্ৰথমতে আমি আপোনালোকলৈ আগবঢ়াই ল'ব বিচাৰিছো এই সমষ্টি ভিত্তিক এক প্ৰতিবেদন উত্তৰ অসমৰ তিনিটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি তেজপুৰ বিহালী বিশ্বনাথ তিনিটা বিধানসভা সমষ্টিয়ে বৰ্তমান শাসক পক্ষৰ দখলত এয়া ঐতিহাসিক কলীয়া ভোমোৰা দলং ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু ইয়াৰ পৰাই আগবাঢ়ি যেতিয়াই যাম ইয়াৰ পৰা আৰম্ভ হ'ব তেজপুৰ বিধানসভা সমষ্টি বৰ্তমান অগপৰ দখলত তেজপুৰ বিধানসভা সমষ্টি এইবাৰ সমষ্টিটোক অগপক এৰি দিয়াৰ পক্ষত নাই বিজেপি বিজেপিৰ পৰা কেইবাজনো প্ৰাৰ্থীয়ে বিচাৰিছে টিকট প্ৰত্যাশীসকলৰ অন্যতম দাবীদাৰ বিজেপিৰ জ্যেষ্ঠ নেতা ঋতুবৰণ শৰ্মা 2021 চনত তেজপুৰ বিধানসভা সমষ্টিত অগপৰ প্ৰাৰ্থী আছিল আৰু ইয়াৰ পৰা বিধায়ক হিচাপে বিধানসভালৈ নিৰ্বাচিত হৈছিল পৃথ্বীৰাজ ৰাভা যিগৰাকী হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ কিন্তু এইবাৰ সমষ্টিটো অসম গণ পৰিষদৰ হাতত থাকিবনে সমষ্টিটোক লৈ কিন্তু এইবাৰ তৎপৰতা বৃদ্ধি পাইছে ভাৰতীয় জনতা পাৰ্টিৰ সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবল দাবীদাৰ পাৰ্টিটোৰ প্ৰবল দাবীদাৰ হৈছে এগৰাকী জ্যেষ্ঠ নেতা ঋতুবৰণ শৰ্মা যদিহে অসম গণ পৰিষদৰ সমষ্টিটো এৰি নিদিয়ে আৰু সকলো অংক ঠিকেই চলে তেন্তে সমষ্টিটোত প্ৰাৰ্থী হ'ব বিজেপিৰ পৰা আৰু সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সমষ্টিটোৰ পৰা হয়তো প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিধায়ক নিৰ্বাচিত হ'বৰ বাবে চেষ্টা চলাব গেৰুৱা শিবিৰে বিশ্বনাথ সমষ্টিক লৈ তৎপৰ শাসক বিৰোধী সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ হ'ব পাৰে টিকটৰ পৰা বঞ্চিত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰে পল্লৱ লোচন দাস বিশ্বনাথ সমষ্টি আছে বিজেপিৰ দখলত প্ৰমোদ বৰঠাকুৰ ইয়াৰ বিধায়ক এইবাৰো পুনৰবাৰ টিকট লাভ কৰিবৰ বাবে চেষ্টা চলাইছে প্ৰমোদ বৰঠাকুৰে কিন্তু এইবাৰ প্ৰমোদ বৰঠাকুৰৰ সন্মুখত প্ৰবল প্ৰত্যাহ্বান হিচাপে থিয় দিছে পল্লৱ লোচন দাস হয়তো সকলো ঠিকে থাকিলে এই বিশ্বনাথ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰে পল্লৱ লোচন দাস কিয়নো সমষ্টিটোৰ চাহ জনগোষ্ঠীয় ভোটাৰেও এটা নিৰ্ণায়ক ভূমিকা পালন কৰে এনেস্থলত পল্লৱ লোচন দাসক টিকট দি আৰু তাৰ পৰিৱৰ্তে প্ৰমোদ বৰঠাকুৰক বঞ্চিত কৰি এইবাৰ সমষ্টিটো দখলৰ বাবে চেষ্টা চলাব ভাৰতীয় জনতা পাৰ্টিয়ে বিশ্বনাথত ব্যাপক নিৰ্বাচনী কুচকাৱাজ জয়ন্ত বৰাৰ বিহালীৰ উপনিৰ্বাচনত পৰাস্ত হোৱা জয়ন্ত বৰাই এইবাৰ মন মেলিছে বিশ্বনাথত প্ৰতিদ্বন্দ্বিতাৰ বাবে কংগ্ৰেছৰ ফালৰ পৰা জয়ন্ত বৰা হ'ব পাৰে ইয়াৰ প্ৰাৰ্থী কিয়নো বিহালী সমষ্টিত তেওঁ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু উপনিৰ্বাচনত পৰাস্ত হৈছিল আৰু বিহালী সমষ্টি এইবাৰ এছচিৰ বাবে সংৰক্ষিত কৰা হ'ল যাৰ বাবে জয়ন্ত বৰাই এইবাৰ বিহালী সমষ্টি এৰি এই বিশ্বনাথ সমষ্টিত কুচকাৱাজ আৰম্ভ কৰিছে আৰু এই যি বিশ্বনাথ সমষ্টি এই বিশ্বনাথৰ চাৰিওফালে দেখা গৈছে জয়ন্ত বৰাৰ ডাঙৰ হোৰ্ডিং ডাঙৰ পোষ্টাৰ সমষ্টি পুনৰ নিৰ্ধাৰণে আকৰ্ষণীয় কৰি তুলিছে বিহালীৰ নিৰ্বাচনী যুঁজ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হ'ল সমষ্টিটো যাৰ বাবে সমষ্টিটোৰ পৰা টিকট বিচাৰিব নোৱাৰে বৰ্তমানৰ বিজেপি বিধায়ক দিগন্ত ঘাটোৱালে ভাগ্যোদয় হ'ব নতুন নেতাৰ বিহালীত এইবাৰো নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব চাহ জনগোষ্ঠীয় ভোটাৰ আৰু গোৰ্খা সম্প্ৰদায়ৰ ভোটাৰসকলে এইসকল ভোটাৰে যাক নিৰ্বাচিত কৰিম বুলি ভাবে বা তেওঁলোকৰ ভোট যিটো দলে লাভ কৰিব সেইটো দলে হয়তো বিধানসভা নিৰ্বাচনত জয়ী হ'ব বিহালী এই এছচিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিটোত বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ কৃষ্ণ দাস দেৱকুমাৰ দাস ৰাজীৱ দাস বিহালী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দাবীদাৰ সমষ্টিটোত চাহ জনগোষ্ঠীয় ভোটাৰে ল'ব নিৰ্ণায়ক ভূমিকা নিৰুপমন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এয়া আছিল উত্তৰ অসমৰ 5টা সমষ্টিৰ যিখিনি পৰ্যালোচনা তাৰে আমি এতিয়ালৈকে 3টা সমষ্টিৰ কথা আমি পাতিলোঁ তেজপুৰৰ কথা ইতিমধ্যে মৃদুপৱনে ক'লে ঠিক তেনেধৰণে বিহালী কিন্তু কথাটো হৈছে যে আমি বিগত সময়ছোৱাতে আমি পাতি আছোঁ যে এই গোটেই সমষ্টিবোৰক লৈ আমি যদি চাওঁ যে আমি আলোচনা কৰি আছোঁ কংগ্ৰেছৰ বা ৰাইজৰ দলৰ বা অসম জাতীয় পৰিষদৰ মিত্ৰতা সন্দৰ্ভত কিন্তু মিত্ৰতাত আউল অগপ আৰু বিজেপিৰো এনেকুৱা ধৰণৰ সমষ্টিসমূহক লৈ নিশ্চিত ৰূপত আউল লাগিব অৱশ্যে বিজেপি এটা শৃংখলাবদ্ধ দল গতিকে তেওঁলোকৰ ভিতৰত যি ধৰণৰ আউল লাগে বা অংকত খেলিমেলি লাগিলে তেওঁলোকে নিজৰ বুজাপৰাৰ মাজেৰে সময়ত সকলোখিনি ঠিক কৰি লয় আৰু বিশেষভাৱে তাৰ পিছতে যদি আমি দেখো তেতিয়াহ'লে
আগৰ দৰে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ যিখিনি মতবিৰোধ থাকে সেয়া পূৰ্বৰ দৰে এইবেলেও আমি দেখিবলৈ পাইছোঁ গতিকে সময় দেখিবলৈ পোৱা যাব কি হ'ব কি নহ'ব এই মুহূৰ্তত বিষ্ণু শইকীয়া আছে আমাৰ সৈতে সংযুক্ত হয় আমি কিছু আলোচনাৰ মাধ্যমেৰে যাম বিষ্ণু আপোনাৰ ওচৰলৈ আহিছোঁ সমষ্টি ভিত্তিক আলোচনা উত্তৰ অসমৰ কথা আমি যিহেতু পাতি আছোঁ আমি বিহালীৰ কথা পাতি আছোঁ বিশ্বনাথৰ কথা পাতি আছোঁ বা আমি তেজপুৰৰ কথা পাতি আছোঁ আমি আৰু অকণমান যদি আমি ভালদৰে এই সন্দৰ্ভত বিশ্লেষণ কৰোঁ বিষ্ণু চাওক উত্তৰ পাৰৰ যিহেতু যিকেইটা সমষ্টি আছে সেই সমষ্টিকেইটাক লৈ ইতিমধ্যে বিভিন্ন চৰ্চা চলিছে আৰু প্ৰাৰ্থিত্বক লৈ পেলাই বিভিন্নজনে ইতিমধ্যেই তেওঁলোকৰ নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে কিন্তু দেখা গৈছে যে প্ৰতিটো ৰাজনৈতিক দলতে যদি আপুনি চাই বিজেপি দলে হওক বা কংগ্ৰেছ দলেই হওক তেওঁলোকৰ প্ৰতিটো ৰাজনৈতিক দলতে কিন্তু 5ৰ পৰা 6জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে সমষ্টিসমূহত নিৰ্বাচনী তৎপৰতা চলাই থকা দেখা গৈছে কিন্তু শেষ মুহূৰ্তত গৈ হয়তো এজনে শেষ হাঁহি মাৰিব বা টিকটৰ দাবীদাৰ হ'বগৈ কিন্তু এই মুহূৰ্তত যদি আপুনি চাই উত্তৰ পাৰত বিশেষকৈ বিহালী সমষ্টিৰ যদি কথা কওঁ বিহালী সমষ্টিত কালিৰ দিনটোলৈকে 5গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিৰ্বাচনী তৎপৰতা চলাই আছিল কিন্তু মদন সেন নামৰ এজন কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁ ইতিমধ্যে পদত্যাগ কৰিছে কালিৰ দিনটোত গতিকে এই মুহূৰ্তত বিহালী সমষ্টিত 4জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে আৰু সেই 4জন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিতৰত তাৰ ভিতৰত এজনে প্ৰাৰ্থিত্বৰ বাবে দাবীদাৰ হ'ব পাৰে বা তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিব ইয়াৰ ভিতৰত যদি চাওঁ কৃষ্ণা দাস তেওঁ অধ্যক্ষা অনুসূচিত জাতি বিভাগ প্ৰদেশ কংগ্ৰেছৰ তেওঁ এগৰাকী কেন্দ্ৰীয় নেত্ৰী আৰু ৰাজীৱ দাস আছে বিশ্বনাথ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দেৱকুমাৰ দাস আৰু মদন সেনে ইতিমধ্যে পদত্যাগ কৰিছে আমি কৈছোঁৱে আৰু প্ৰাক্তন প্ৰশাসনিক বিষয়া প্ৰবীণ চন্দ্ৰ বৰা তেওঁ সমষ্টিটোত বিভিন্ন স্থানত ঠায়ে ঠায়ে নিৰ্বাচনী তৎপৰতা অব্যাহত ৰখা দেখা গৈছে কিন্তু ইয়াৰ ভিতৰত আমি যদি চাওঁ আমাৰ হাতত পৰা তথ্য অনুসৰি হয়তো ৰাজীৱ দাসে শেষ মুহূৰ্তত প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে বুলি চৰ্চা চলিছে সমষ্টিত কিন্তু এই মুহূৰ্তত ক'ব নোৱাৰে কাৰণ কংগ্ৰেছে শেষ মুহূৰ্তত তেওঁলোকৰ প্ৰাৰ্থিত্ব কাক প্ৰদান কৰে কিন্তু আটাইকেইজন প্ৰাৰ্থিত্ব প্ৰয়াসী এই মুহূৰ্তলৈকে যিহেতু 4জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে আটাইকেইজনে সমান্তৰালভাৱে চলাই আছে তেওঁলোকৰ নিৰ্বাচনী তৎপৰতা একেদৰে যদি আমি যদি বিজেপিলৈ চাওঁ বিজেপি যদি চাওঁ তেতিয়াহ'লে বিশ্বনাথ সমষ্টিত এবাৰ বিজেপিত নিজৰ সমষ্টিৰ নহয় বাহিৰৰ পৰা অহা কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে তাত ভিৰ কৰা পৰিলক্ষিত হৈছে ইয়াৰ ভিতৰত আমি যদি কওঁ চিৰঞ্জীৱ পাঠক তেখেত অৱশ্যে বিশ্বনাথ সমষ্টিৰ নহয় কিন্তু তেখেতে বিহালী সমষ্টিৰ নহয় ক্ষমা কৰিব তেখেতে বিহালী সমষ্টিত দীৰ্ঘদিনৰ পৰা কাম কাজ কৰি আছে বা বিহালী সমষ্টিৰ বিভিন্ন স্থানত তেওঁ সামাজিক কাম কাজত লাগি আছে একেদৰে যদি চাওঁ প্ৰাক্তন আৰক্ষী বিষয়া শ্যামল শইকীয়া প্ৰাক্তন IGP তেখেতো গৈ বিহালী সমষ্টিত নিৰ্বাচন খেলাৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰা আমি গম পাইছোঁ সমান্তৰালভাৱে অৰূপ কুমাৰ দাস অধ্যক্ষ তেখেত বিশ্বনাথৰ অনুসূচিত জাতি উন্নয়ন পৰিষদৰ এগৰাকী অধ্যক্ষ লগতে তেওঁ সক্ৰিয় বিজেপি কৰ্মী তেওঁ দীৰ্ঘদিন ধৰি ৰাজনৈতিকভাৱে তেওঁ তৎপৰতা দেখুৱাই আহিছে বা বিহালী সমষ্টিত তেওঁ দীৰ্ঘদিন ধৰি লাগি আছে প্ৰাৰ্থিত্বৰ বাবে কিয়নো ইতিমধ্যে বিহালী সমষ্টিটো সংৰক্ষিত হৈ গৈছে অনুসূচিত জাতিৰ বাবে যাৰ পৰিপ্ৰেক্ষিতত উপনিৰ্বাচনেই শেষ নিৰ্বাচন আছিল সাধাৰণ প্ৰাৰ্থিত্বৰ বাবে গতিকে এইবাৰ অনুসূচিত জাতিৰ বাবে যিহেতু সংৰক্ষিত আসনখন গতিকে এইবাৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব বিজেপি বা কংগ্ৰেছ দুয়োটা দলৰ ক্ষেত্ৰত কিয়নো ইয়াৰ পূৰ্বে কেইখনমান আমি চিনাকি মুখ দেখা পাইছিলোঁ পল্লৱ লোচন দাসকে হওক ৰঞ্জিত দত্তকে হওক বা আগৰ যিসকল কংগ্ৰেছৰ অন্যান্য যিসকল নেতা আছিল তেওঁলোক সম্পূৰ্ণৰূপে তাৰ পৰা আঁতৰি যাবলগীয়া হ'ল কাৰণ সংৰক্ষিত হ'ল একেদৰে বিহালীত উৎপল হাজৰিকা আছে ৰাজ্যিক সভাপতি অনুসূচিত জাতি সংযুক্ত মৰ্চা শ্যামল শইকীয়া অৰূপ কুমাৰ দাস মই এইকেইজনৰ কথা ক'লোঁ এইকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে তাত দিনে নিশাই তেওঁলোকৰ প্ৰাৰ্থিত্বৰ নোপোৱা আগতেই তেওঁলোকে তৎপৰতা চলাইছে আপুনি বিহালীৰ কথা কৈ আছে আমি অকণমান বিশ্বনাথৰ প্ৰসংগলৈ যদি আহোঁ তেতিয়াহ'লে আমাৰ সৈতে মৃগেন ভাগৱতী বিশ্বনাথ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁ আমাৰ সৈতে সংযুক্ত হৈ আছে তেওঁৰ পৰা আমি জানিম আৰু লগতে বিষ্ণু আপুনিও তেওঁক পোনপটীয়াকৈ প্ৰশ্ন কৰিব পাৰিব ডাঙৰীয়া স্বাগতম জনাইছোঁ ভাগৱতী ডাঙৰীয়া বিশ্বনাথক লৈ এতিয়া যিবোৰ আপোনালোকৰ চৰ্চা চলি আছে কংগ্ৰেছৰ চৰ্চা চলি আছে আপুনিও তাৰে মাজৰে এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী কিন্তু আপোনাৰ বাবেও তাত প্ৰত্যাহ্বান আছে প্ৰাৰ্থিত্ব প্ৰত্যাশী আপুনি কিন্তু আপুনি যিমান দূৰ আপুনি দেখিছে যে আপুনি তাত টিকট লাভ কৰাৰ সম্ভাৱনা কিমান বেছি হ'ব পাৰে বা আপোনাৰ বাবে প্ৰত্যাহ্বান কোন হ'ব পাৰে যাৰ বাবে আপুনি টিকট নাপাবও পাৰে মইতো তেনেকুৱা প্ৰত্যাহ্বান দেখা নাই মই টিকেট পাম বুলি ভাবিছোঁ আৰু মোৰ তেনেকুৱা যিটো কণ্টেষ্ট হ'ব এইটো মোৰ কণ্টেষ্টটো মই দেখা নাই মানে আপুনি কণ্টেষ্টটো নাই দেখা তাত নাই দেখা হয় তাত জয়ন্ত বৰাও আছে কিন্তু প্ৰবল দাবীদাৰ জয়ন্ত বৰাই থাকক বা কোনোবাই থাকক মানে সেইটো লৈ মোৰ ইমান চিন্তা নাই মই দেখিছোঁ যে মই টিকেটটো পোৱাটো যদি দুৰ্নীতি নহয় আৰু যদি দুৰ্নীতি হয় কিবা দুৰ্নীতি মানে কেনেকুৱা ধৰণৰ দুৰ্নীতি মৃগেন ভাগৱতী ডাঙৰীয়া সুধিব পাৰে বিষ্ণু
হয় মৃগেন ভাগৱতী ডাঙৰীয়া আপুনি বহু পুৰণি এজন কংগ্ৰেছ নেতা যেহেতু বিশ্বনাথ সমষ্টিৰ আৰু আপুনি নুৰজামাল চৰকাৰৰ দিনৰ পৰা তাৰ আগৰ পৰা আপুনি কংগ্ৰেছ কৰিছে আৰু তেতিয়াও আপুনি প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ আছিল কিন্তু পৰৱৰ্তী সময়ত আপুনি প্ৰাৰ্থিত্ব নাপালে এইবাৰ আপুনি প্ৰাৰ্থিত্বৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে বা আপুনি তৎপৰতাৰে লাগি আছে কিন্তু এইবাৰ বিশ্বনাথ সমষ্টিত কেইবাগৰাকীও সবল প্ৰাৰ্থিত্বৰ দাবীদাৰ আছে দ্বিতীয় কথা আজি দুদিন পূৰ্বে কংগ্ৰেছ দলৰ এগৰাকী আপোনালোকৰ সদস্য ডক্টৰ সঞ্জু বৰুৱাই পদত্যাগ কৰিছে গতিকে এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ স্থিতি বৰ্তমানৰ সাংগঠনিক স্থিতি আৰু প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত যিকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তাৰ মাজৰ পৰা আপোনালোকৰ বাবে সংঘাত নহ'বনে বাৰু ইমানকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে প্ৰায় 6জনতকৈ অধিক আছে নহয় একচুৱেলি কি হয় মোৰ যিটো মাৰ্জিন হ'ব যদি মই টিকেট পাওঁ তেতিয়া যিটো মাৰ্জিন হ'ব এইটো ইমান বেছি যে এইবোৰ কোনো এফেক্টেই নপৰে আপুনি 100% নিশ্চিত যে দলে আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু আপুনি জয়ী হোৱাটো নিশ্চিত বুলি ভাবি লৈছে নেকি জয়টোতো নিশ্চিত টিকেটৰ ক্ষেত্ৰত মই 90% সম্ভাৱনা আছে জয়ৰ ক্ষেত্ৰত 100% আছে জয়ী আপুনি হ'বই আপোনাৰ বাবে কোনো বিজেপিও আনকি কোনো পথ্য আপোনাৰ বাবে প্ৰত্যাহ্বান নাই নহয় কোনো প্ৰত্যাহ্বান নাই মোৰ ক্ষেত্ৰত কাৰণ মোৰ সকলো জনগোষ্ঠীৰ মাজত ইমানেই মই পপুলাৰ আজি যদি আপুনি ধৰক আজি 20 বছৰ ধৰি ধৰক কংগ্ৰেছ 15 বছৰ ধৰি হাৰি আছে একমাত্ৰ মোক টিকেট নিদিয়াৰ কাৰণে তেওঁলোকে হৰাৰ মুখ মানে কংগ্ৰেছে হৰাৰ মুখ দেখিছে যদি মোক টিকেট দিলেহেঁতেন কোনোবাৰে নাহাৰে মানে এইটো আপুনি ভবা কথা নে আপুনি ভবাৰ দৰে তেওঁলোকেও ভাবিছে আপোনাৰ দলেও ভাবিছে না দলৰ কথাটোতো ভাবিছে সবেই ভাবিছে গ্ৰাছৰুট লেভেলৰ পৰা ওপৰলৈকে সবেই ভাবিছে কিন্তু কিছু ক্ষেত্ৰত টিকেটৰ ক্ষেত্ৰত দেখো যে লাষ্ট কেইদিনত কিবা কিবি খেলিমেলি হয় যদি খেলিমেলি নহয় মোক টিকেট দিয়া তেতিয়া মই কংগ্ৰেছক 100% এটা সিট উপহাৰ দিম নিশ্চয় আপোনাৰ যি আচলতে এই যি আত্মবিশ্বাস সেয়া আমি বাৰু স্বীকাৰ কৰিছোঁ আপোনাৰ নিশ্চয় আত্মবিশ্বাস থাকিব লাগিব কিন্তু যদি কিবা কাৰণত আপোনাক দলে টিকেট নিদিয়ে বা টিকট প্ৰদান নকৰে তেতিয়াহ'লে আপোনাৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব পাৰে কাৰণ আপুনি ইতিমধ্যে বহুবাৰ টিকটৰ বাবে আবেদন কৰিছে কিন্তু আপুনি টিকটৰ পৰা আপুনি বঞ্চিত হৈছে যিহেতু নুৰজামাল চৰকাৰৰ দিনৰ পৰা আপুনি ৰাজনীতিত সক্ৰিয়ভাৱে লাগি আহিছে নাই চাওক মই 97তে কংগ্ৰেছত জইন কৰা আৰু মই কোনোদিনা কংগ্ৰেছৰ বিৰোধী কৰা নাই মানে বিৰুদ্ধে যোৱা নাই টিকেট নাপালেও মই বিৰুদ্ধে নাযাওঁ এতিয়াও নাযাওঁ কিন্তু কথা হ'ল পাৰ্টিয়ে সিটটো লছ কৰিব সেইটোৱে বেয়া লাগে মানে দুখ লাগে আমি যেহেতু অতীতৰ পৰা কংগ্ৰেছত লাগি আছো আৰু আমি এক্টিভলি লাগি আছো কিন্তু যেহেতু মানে কেণ্ডিডেট মানে তেওঁলোকৰ মানে ভাল কেণ্ডিডেট নিদিয়াৰ কাৰণে সদায় এইটো হৰাৰ মুখ দিছে আগতে নুৰজামান চৰকাৰ থাকোঁতেও লাষ্টৰ ফালে মই কৈছিলো যে তেওঁৰ যিটো ঘৰুৱা কিবা কিবি প্ৰব্লেম আছিল সেইবোৰৰ কাৰণে মানুহবোৰ অসন্তুষ্ট হৈছিল আৰু অসন্তুষ্ট হোৱাৰ কাৰণে তাৰ ৰিজাল্টটো ৰিফ্লেক্ট হৈছিল তাত সেইকাৰণে মই টিকেট বিচাৰিছিলোঁ মই ক'লো মোক টিকেটটো দিয়ক মই কংগ্ৰেছক কিন্তু কি কাৰণে লাষ্ট মুহূৰ্তত তেওঁলোকে টিকেটৰ পৰা মোক বঞ্চিত কৰিছিল তাৰ ফল তেওঁলোকে পালে তেওঁলোকক ৰাইজে প্ৰত্যাখ্যান কৰিলে এইটোৱে কথা মানে এক প্ৰকাৰ আপোনাৰ যিখিনি কথা তাত এটা কথাই দেখিবলৈ পাইছোঁ বিষ্ণু আপুনিও নিশ্চয় সেইটো অনুভৱ কৰিছে যে তেওঁ যথেষ্ট আত্মবিশ্বাসী অভাৰ কনফিডেন্স কিন্তু এইবেলিও তেওঁক যদি টিকট নিদিয়ে তেতিয়াও তেওঁ কংগ্ৰেছতে থাকিব কিন্তু কথা হৈছে এই আপোনাক যদি টিকট নিদিয়ে আপুনি এটা কৈ আছে তাত যেহেতু তাত চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা ল'ব গতিকে আপুনি কৈছে মোৰ সকলোৰে লগতে ভাল এতিয়া আপোনাৰ লগত ভাল যি ধৰণে আপোনাৰ লগত ভাল আপুনি কৈছে সৰ্বাধিক আপোনাৰ তাত প্ৰভাৱ আছে তাৰমানে সেই ভোটখিনিয়ে নাপায় নেকি কংগ্ৰেছ মানে আপোনাৰ বাবে হাৰে এক প্ৰকাৰ আপোনাৰ ভোটাৰ্ছখিনি হয় চাওক মই এতিয়া ধৰক আপুনি বিজেপিৰ যিটো ভোট বেংক কয় ধৰক গোৰ্খা যিখিনি ভোট আছে আৰু যিখিনি চাহ জনজাতিৰ ভোট আছে সেইখিনি মোৰ নিজস্ব প্ৰভাৱ আছে এইটো কংগ্ৰেছ বুলি নহয় মোৰ নিজস্ব এটা হোল আছে প্ৰভাৱ আছে আৰু এইটো মই তেওঁলোকৰ মাজত কাম কৰি আছো আজি ধৰক 25 বছৰ ধৰি কাম কৰি আছো তাৰ ফলত তেওঁলোকৰ মোৰ এটা ঘৰুৱা সম্পৰ্ক গঢ়ি উঠিছে এই কাৰণে মই ইমান কনফিডেন্ট যে মই আৰু মাৰ্জিনটো বহুত হ'ব দলে বুজি নাপায় নেকি আপোনাৰ এইখিনি কথা আপোনাৰ আবেগ বা আপোনাৰ ৰাইজৰ সৈতে থকা যিখিনি মিলাপ প্ৰীতি সেয়া আপোনাৰ দলে বুজি নাপায় না কিছু ক্ষেত্ৰত বুজি নাপায় বুলিয়ে ভাবিবলৈ বাধ্য হৈছে আচ্ছা আপোনাক টিকট দি দিলে বাৰু এবাৰ আপোনাৰ বাবে ধৰি লওক বিজেপিৰ এতিয়া আমি যদি চাওঁ যিমান দূৰ আমি কথা পাতিছোঁ পল্লৱ লোচন দাসক যদি টিকট দিয়ে তেওঁ প্ৰবল দাবীদাৰ আপোনাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান নহ'ব নেকি নহয় কোনো প্ৰত্যাহ্বানেই নাই মই আৰু এটা কথা সুধিম এই ষ্টুডিঅ'ত মই কৈ আছো আপুনি লিখি থওক যদি মোক টিকেট দিয়ে মই 50,000 ওপৰ মাৰ্জিনত জিকিম আচ্ছা বিষ্ণু এয়া আচলতে আপোনাৰ আত্মবিশ্বাস ঠিকে আছে কিন্তু আমি আপোনাক আৰু এটা কথা সুধিব বিচাৰোঁ কাৰণ কংগ্ৰেছ দলত ইয়াৰ পূৰ্বে অঞ্জন বৰা
খুন্তি তেখেতক তেওঁ যথেষ্ট সক্ৰিয় ৰূপত আছিল কিন্তু পৰৱৰ্তী সময়ত আঁতৰি আহিলে কিন্তু তেওঁৰ দিনতো কংগ্ৰেছৰ যেতিয়া নিৰ্বাচন হয় বা প্ৰাৰ্থিত্ব দিয়া হয় তেতিয়া কিছু আন্তঃকাণ্ডল আছিল যাৰ কাৰণে চিপৰাং মৰা ৰাজনীতি বিশ্বনাথ সমষ্টিত হৈছিল সেই কথা আপুনি স্বীকাৰ কৰে নে নকৰে আৰু শেহতীয়াকৈ এজন আপোনালোকৰ কংগ্ৰেছ দলৰ এজন নেতাই পদত্যাগ কৰিছে আৰু তেওঁৰ পিছতেই কংগ্ৰেছৰ প্ৰায় শতাধিক কৰ্মীও পদত্যাগ কৰিছে গতিকে এই বিষয়টোৱে বিশ্বনাথ সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভিত্তি শক্তিশালী কৰিছে নে আপোনালোকক দুৰ্বল কৰিছে আগন্তুক নিৰ্বাচনক লৈ নাই কিছু ক্ষেত্ৰত যিজন নতুনকে জইন কৰিছে তেওঁ যোৱাৰ কাৰণে আমাৰ কংগ্ৰেছৰ ভাল হৈছে যিহেতু তেওঁ মানে একচুৱেলি কংগ্ৰেছৰ ভোট দিয়ে পোৱা নাই কংগ্ৰেছৰ লিডাৰ কিন্তু ভোট দি তেওঁ পোৱাই নাই কংগ্ৰেছৰ এতেকে তেওঁ সদায় চিপাং মৰাতে থাকে এতেকে তেওঁ ডাইৰেক্ট কেতিয়া হৈ গ'ল ভাল হ'ল আৰু তেওঁ ডাইৰেক্ট ধৰক আপোনাৰ বিজেপিলৈ গুচি গ'ল এইটো ভাল হ'ল আমাৰ কাৰণে এতিয়ালৈকে বিজেপিলৈ যোৱা নাই তেওঁ পদত্যাগহে কৰিছে কিন্তু কংগ্ৰেছ দলৰ যিহেতু এজন সক্ৰিয় কৰ্মী আজি যদিও নাই যোৱা 2 দিনৰ ভিতৰত যাব পাৰে ঠিক আছে আপুনি থাকক আমাৰ সৈতে তুষাৰো আছে আপোনাৰ তাত কেনেকুৱা ধৰণে আমি বিষ্ণু আপুনিও আছে তুষাৰ আমি আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আমাৰ সৈতে তুষাৰ যিহেতু মৃগেন ভাগৱতী আছে বিশ্বনাথ সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁ পোনপটীয়াকৈ আছে তেওঁ যথেষ্ট আত্মবিশ্বাসী যে তেওঁ টিকট পাবই আৰু দ্বিতীয়তে কথাটো হৈছে ইমান দিনে কংগ্ৰেছে হৰাৰ অন্যতম কাৰণ হৈছে তেওঁক টিকট নিদিয়াৰ বাবে এতিয়া আপুনি গ্ৰাছ ৰুটত যি ধৰণে আপুনি কাম কৰি আছে বা আপুনি দেখিছে আপুনি যেতিয়া গৈছে তালৈ তেতিয়া ৰাইজৰ মনোভাৱবোৰ কি বিচাৰিছে এনেকুৱা একো পোৱা নাই নেকি যে যাৰ কাৰণে যদি তেওঁক প্ৰাৰ্থিত্ব দিয়ে মৃগেন ভাগৱতী তেতিয়াহ'লে তেওঁক ৰাইজে জিকাই আনিব পাপৰি আচলতে কংগ্ৰেছৰ যি টিকেটৰ কথা বৰ্তমান চৰ্চা চলি আছে এটা কথা উল্লেখ কৰিব লাগিব যে কংগ্ৰেছৰ যিটো টিকেট সেই টিকেট হয় মৃগেন ভাগৱতী নাইবা যি জয়ন্ত বৰা বিহালীৰ যি উপ নিৰ্বাচনৰ কেণ্ডিডেট আছিলে সেই দুজনৰ ভিতৰতে এজনে পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু ইতিমধ্যে আমি দেখিছো যে মৃগেন ভাগৱতীও যিসমূহ বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল আছে বা যিসমূহ অসমীয়া ভাষীয়ে গাঁৱে হওক বা যিসমূহ চাহ জনগোষ্ঠীয় অঞ্চল আছে সেইসমূহত তেওঁ সোমাই পৰিছে আৰু তেওঁ দিনে নিশাই সেই অঞ্চলসমূহৰ ৰাইজক লগ কৰিছে সাক্ষাৎ কৰিছে আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ ইতিমধ্যে বিচাৰিছে আৰু তেওঁৰ নামটো বিশেষভাৱে এতিয়া বিশ্বনাথত চৰ্চাত আছে আৰু মৃগেন ভাগৱতী আচলতে মৃগেন ভাগৱতীতকে কাকু ভাগৱতী বুলি ক'লে বিশ্বনাথত এতিয়া প্ৰায় সকলো মানুহে তেখেতক চিনি পায় সমান্তৰালভাৱে ক'ব লাগিব যে জয়ন্ত বৰা কথাটো হয়তো সকলোৱে প্ৰায় জানে যে বিহালী ইলেকশ্যনৰ সময়ত উপ নিৰ্বাচনৰ সময়ত একে নিশাতে আচলতে গৌৰৱ গগৈয়ে তেওঁক টিকেট দিছিলে বিহালীত আৰু তেওঁ বিজেপি ত্যাগ কৰিছিলে কিন্তু কংগ্ৰেছ দলত জইন নকৰাকে তেওঁ আচলতে টিকেট লাভ কৰিছিল এইটো আচলতে অসমৰ ইতিহাসত এক নজিৰবিহীন ঘটনা আৰু তেওঁৰো গৌৰৱ গগৈৰ লগত যথেষ্ট ঘনিষ্ঠ বুলি আমি আচলতে জানো গতিকে এই দুইগৰাকী ব্যক্তিৰ ভিতৰতে আমি যি তথ্য লাভ কৰিছো যে এই দুইগৰাকী ব্যক্তিৰ ভিতৰতে এগৰাকীয়ে মৃগেন ভাগৱতী এতিয়া কথা হ'ল যোৱাবাৰৰ যিটো বিষ্ণু আছে আমাৰ সৈতে আমি জয়ন্ত বৰা প্ৰসংগলৈ যদি আহোঁ দলত যোগদান নকৰাকৈ ইতিমধ্যে তুষাৰেও কৈছে বা সকলোৱে জানে যে তেওঁ যথেষ্ট ঘনিষ্ঠ হোৱাৰ বাবে গৌৰৱ গগৈ ঘনিষ্ঠ হোৱাৰ বাবে তেওঁ যোগদান নকৰাকৈ টিকট পাইছিলে এতিয়া কথাটো হ'ল এইবেলিও যদি তেনেকুৱাই কিবা এটা হয় নাই এইটোতো আৰু মই ক'ব কিন্তু সেইটো হ'ব নালাগে কাৰণ তেওঁ যথেষ্ট মানে সমষ্টিত একচুৱেলি বিশ্বনাথ সমষ্টিত তেওঁ কোনো অকেই নাই তেওঁ বিহালী সমষ্টিত কৰি আছিল আৰু তেওঁ মোৰ বোধৰে তেওঁতো কেণ্ডিডেট হ'লে তেওঁ প্ৰব্লেম হ'ব আৰু বিগ প্ৰব্লেম কেনেকুৱা ধৰণৰ প্ৰব্লেম কেনেকুৱা মানে তেওঁ হাৰিব আৰু সেইটোৱে ডাইৰেক্ট কৈছো আৰু তেওঁ হাৰি যাব আচলতে নিজ দলৰ প্ৰাৰ্থী কিন্তু আপুনিতো দলটোৰ লগত আছে আপুনি ইমান দিন দলৰ কাৰণে কৰি আছে আপুনি আপোনাক নিদিলেও আপুনি দলৰ কাৰণে কাম কৰিব এতিয়া যদি তেওঁক দি দিয়ে তেতিয়া আপোনাৰ কাৰণে তেওঁ হাৰিব আৰু তেনেকুৱা ধৰণৰ কথা এটাই বুজি পালো নাই মোৰ কাৰণে নহয় চাওক বস্তুটো হৈছে মইতো সদায় দলৰ হৈ কাম কৰি আছো আজি দলৰ এগেইনষ্টত যোৱা নাই কিন্তু পাৰ্চনেল কিছুমান কথা থাকে চাওক ইলেকশ্যন বুলি ক'লে পাৰ্চনেল মানুহৰ ইনফ্লুৱেঞ্চৰ কথা থাকে এতিয়া যদি আপুনি ধৰক বদনামী হয় সেইটো জেগাত তেতিয়াহ'লে আপোনাৰ ধৰক সেইটো মানুহৰ মুখে এতিয়া ধৰক হয়তো আপোনালোকৰ লোকেল কৰেছপণ্ডেণ্টে কোৱা নাই হয়তো ক'বলৈ বেয়া পাইছে কোনেও কাৰো লগত বেয়া হ'ব নোখোজে কিন্তু যিটো লোকেল যিটো বদনাম সেই বদনামৰ পৰা আপুনি পাৰ্টি হ'লেও আপুনি কংগ্ৰেছৰ এনেকুৱা হাৱা নাই যে আপুনি সেইবোৰো ফালি মেলি আপুনি এজন কেণ্ডিডেট ওলাই যাব পাৰিব যিটো 15 বছৰ প্ৰমাণ হ'ল
এইটো ডাঙৰ কথা কৈছে পাপৰি আচলতে তেওঁ প্ৰথম কথা তেওঁ নিউজ দলৰ এজন সতীৰ্থ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বিৰুদ্ধে তেওঁ এনেধৰণৰ এটা কথা কৈছে যে তেওঁ হাৰিব বুলি স্পষ্টভাৱে তেওঁ কৈছে বিধায়ীনভাৱে এই কথাটো কৈছে দ্বিতীয় এটা কথা কৈছে তেওঁ কিবা ব্যক্তিগত পৰ্যায়ত কিবা তেনেকুৱা ধৰণৰ হয়তো কিছু আছে বদনাম বা আছে গতিকে এই সমগ্ৰ বিষয়টো পাৰ্টিৰ বিষয়ে আহিব কিন্তু এতিয়া এই মুহূৰ্তত কিন্তু তেওঁ যি ধৰণে আত্মপত্ৰৰে কৈছে যে তেওঁ জিকিব আৰু জয়ন্ত বৰাই টিকট পালে হয়তো তেওঁ হাৰিব গতিকে এই বিষয়টো আমি তেওঁলোকৰ মাজলৈ এৰিছোঁ কিন্তু এই মুহূৰ্তত কিন্তু যদি কোৱা যায় যে তেওঁলোকৰ দলৰ মাজত এই মুহূৰ্তৰ স্থিতিটো কিন্তু প্ৰকাশ পাইছে পাপৰি নিশ্চয় আপুনি যদি চাই মৃগেন ভাগৱতী এটা কথা আপোনাৰ ভাল পাইছোঁ আপুনি খুব স্পষ্টতাৰে গোটেই কথাখিনি কৈ দিছে আৰু যাৰ কাৰণে আমি বুজাটো সহজ হৈ পৰিছে যে আপোনালোকৰ দলটোৰ ভিতৰতে অকণমান তাতে এই যে ধৰি লওক আউল নালাগিলেও মতবিৰোধ আছে কাৰণ জয়ন্ত বৰাই টিকট পালে আপোনাৰ বেয়া লাগিব কাৰণ আপুনি ইমান দিন ধৰি তাত কাম কৰি আছে জয়ন্ত বৰাই দলত যোগদান নকৰাকৈ তেওঁ টিকট পাইছিলে কাৰণটো আছিলে তেওঁ গৌৰৱ গগৈ ঘনিষ্ঠ এইবাৰো যদি সেই ঘনিষ্ঠতাৰ কাৰণে পুনৰ এবাৰ তেওঁক টিকট দিয়া যায় তেতিয়াহ'লে নিশ্চিত ৰূপত আপোনাৰ বেয়া লাগিব আৰু যেতিয়া আপোনাৰ বেয়া লাগিব তেতিয়া আপোনাৰ যিখিনি মানুহ আছে আপোনাৰ যিটো ভোট বেংক আছে সেই ভোট বেংকটোৱে তেওঁক হয়তো ভোট নিদিব পাৰে কাৰণ তেওঁলোকো অসন্তুষ্ট হৈ পৰিব কাৰণ তেওঁলোকে ভাবিব আমাৰ মানুহজনে যেতিয়া নাই পোৱা আমি তেওঁক কিয় দিম মানে দলৰ ভিতৰতে গোটেইখন খামখেয়ালি নহয় সেইটো তেনেকুৱা কোনো খামখেয়ালি নাই দলৰ ভিতৰত তেওঁৰ প্ৰতি মোৰ শুভেচ্ছাই আছে কিন্তু শুভেচ্ছা থাকিলে তেওঁ যদি টিকেটো পায় মই সহায়ো কৰিম কিন্তু সেইটোৰ দ্বাৰা সব কথা নহয় মানে মোৰতো এটা দীঘলীয়া এক্সপিৰিয়েঞ্চ আছে তাত বুজো যে মানুহৰ নিজস্ব পাৰ্চনেল মই আগতেও কৈছোঁ নিজৰ পাৰ্চনেল বা আপুনি যদি সামাজিকভাৱে কিছু আপোনাৰ বদনাম থাকে তেতিয়া কিছু ক্ষেত্ৰত ভোটটো কনভাৰ্ট কৰা দিগদাৰ হয় এতিয়া ধৰক তেনেকুৱা কাৰণ মই যিটো আজি হাইকমাণ্ডক 15 বছৰ ধৰি আমি কৈ আছিলোঁ কিন্তু আমি কি হ'ল মই মোৰ পাৰ্চনেল এটা আছে মই খুব এক্সপ'জাৰ নিবিচাৰোঁ আজিও আপোনালোকৰ যেতিয়া সাংবাদিকে মাতিছিল মই এভইড কৰিব খুজিছিলোঁ কাৰণ মই খুব এক্সপ'জাৰ নিবিচাৰোঁ মই চাইলেণ্টলি কাম কৰোঁ এতেকে মই এইকাৰণে মই হয়তো টিকেটটো পোৱা নাই কাৰণ মই ক'ব নোৱাৰোঁ মই মানে সজাই পৰাই কথা ক'ব নোৱাৰোঁ মই এনেই স্পষ্টবাদী মানুহ স্পষ্টকৈ কথা কওঁ সেইকাৰণে হয়তো স্পষ্টতাই মোৰ শত্ৰু হয় তেনেকুৱা কথা আৰু আচ্ছা আপুনি থাকক লাইনতে মই তুষাৰ আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ তুষাৰ কংগ্ৰেছৰ কথা পাতিলোঁ বাৰু আমি এবাৰ যদি আমি বিজেপি অগপৰ কথালৈ আহোঁ হয় পাপৰি আচলতে কংগ্ৰেছৰ কথা মই শেষত এটা কথা উনুকিয়াব বিচাৰিম যে যি মৃগেন ভাগৱতী ডাঙৰীয়ে যি কৈছে যে জয়ন্ত বৰাই কিছু বদনাম আছে তেওঁ স্পষ্টকে নকলৈ তেওঁ কি ক'ব বিচাৰিছে সেই কথাটো মই বুজি পাইছোঁ কাৰণ যি জয়ন্ত বৰা তেওঁ মাটি ব্যৱসায়ৰ লগত জড়িত গতিকে বিশ্বনাথত সকলোৱে জানে যে জয়ন্ত বৰা মাটি ব্যৱসায়ৰ লগত জড়িত আৰু জয়ন্ত বৰা পূৰ্বে বিহালী সমষ্টিৰ অন্তৰ্ভুক্ত আছিলে আৰু শেহতীয়াকৈ যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিলে তেওঁৰ যিটো পঞ্চায়ত খৰাশিমলু পঞ্চায়ত সেইটো বিশ্বনাথ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে গতিকে জয়ন্ত বৰা বিশ্বনাথ সমষ্টিত নতুন আৰু তেওঁ নতুনকৈ ইয়াত বৰ্তমান কাম কৰি আছে সেই কথা তেওঁ যি মৃগেন ভাগৱতীয়ে কৈছে সেই কথা স্পষ্ট কিন্তু তেওঁ যি ক'ব বিচাৰিছিলে তেওঁ স্পষ্টকে নকলেও সেই কথাটো মই উল্লেখ কৰিছো যে জয়ন্ত বৰা মাটি ব্যৱসায়ৰ লগত জড়িত আৰু সেয়া বিশ্বনাথৰ মানুহে জানে গতিকে জয়ন্ত বৰাক আদৰিবনে তেওঁক ৰিজেক্ট কৰিব সেই কথাটো আচলতে বিশ্বনাথৰ মানুহে থিৰাং কৰিব কিন্তু সেই কথাটোকে মৃগেন ভাগৱতীয়ে হয়তো ক'ব বিচাৰিছে আৰু যিহেতু আপুনি অগপ আৰু যি বিজেপিৰ মিত্ৰতাৰ কথা ক'বলৈ উলিয়াইছে গতিকে সেই সন্দৰ্ভত মই জনাওঁ যে অগপ আৰু যি বিজেপিৰ মিত্ৰতা সেই মিত্ৰতাক লৈ আচলতে বিশ্বনাথত এতিয়াও চৰ্চা চলি আছে কাৰণ যেতিয়া প্ৰমোদ বৰঠাকুৰে টিকেট লাভ কৰিছিল বিশ্বনাথৰ পৰা বিজেপিৰ হৈ প্ৰথমবাৰৰ কাৰণে প্ৰথমটো যি তেওঁৰ কাৰ্যকাল তেতিয়া অগপৰ লগত এক আচলতে তেওঁলোকৰ মৌখিক চুক্তি হৈছিল যি কথা প্ৰবীণ হাজৰিকা অগপৰ নেতাই তেওঁ কৈয়ে থাকে যে মৌখিক তেওঁলোকৰ লগত চুক্তি হৈছিল যে তেওঁ এইবাৰ বিজেপিক এই আসন এৰি দিছে আৰু তেওঁক পিছৰ পৰ্যায়ত তেওঁক এই আসনখন এৰি দিব লাগিব অৰ্থাৎ অগপক এৰি দিব লাগিব কিন্তু এইবাৰো দেখিবলৈ পোৱা গৈছে যে প্ৰবীণ হাজৰিকা আকুৰ গোজ হৈ আছে তেওঁ সমষ্টিত কাম কৰিছে তেওঁ সমষ্টিৰ বিভিন্ন ঠাইলৈ গৈ ৰাইজৰ লগত আচলতে ভাৱৰ আদান প্ৰদান কৰিছে আৰু তেওঁ কৈ আছে যে এইবাৰ আচলতে যি তেওঁ ত্যাগ কৰিছিলে ত্যাগৰ আচলতে মূল্য তেওঁক দিব লাগে আৰু সেয়েহে তেওঁ এই অগপ এইবাৰ এখনখন বিচাৰিছে গতিকে পৰৱৰ্তী সময়ত এতিয়া গম পোৱা যাব যে আচলতে ইয়াত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নে অগপই প্ৰতিদ্বন্দ্বিতা কৰিব যদি বিজেপি প্ৰতিদ্বন্দ্বিতা এইখিনি মই সংযোগ কৰিম পাপৰি আচলতে তেওঁক প্ৰথমবাৰ তেওঁক যেতিয়া এৰি দিয়া হৈছিলে পিছৰবাৰো তেওঁক দিয়াৰ কথা আছিল কিন্তু তেওঁ পিছৰবাৰ গৈ মুখ্যমন্ত্ৰী নিজে তেওঁৰ ঘৰত গৈ তেওঁক বুজনি দি পেলাই আহিছিলে আৰু তেওঁক এটা নিগমৰ অধ্যক্ষৰ পদত ৰাখিছিলে কিন্তু এইবাৰ হয়তো তেনে নহ'বও পাৰে কিন্তু এইবাৰ বিজেপি দলে হয়তো বিশ্বনাথ সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব আৰু তাৰ পূৰ্ব পৰিকল্পিতভাৱে তাৰ তৎপৰতা ইতিমধ্যে বিশ্বনাথ সমষ্টিত দেখা গৈছে পল্লৱলোচন দাসৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ
একেদৰে বিদ্যাসাগৰ জ্যোতি চিত্ৰবনৰ অধ্যক্ষ তেওঁৰ আচল নাম হৈছে দিগন্ত বৰা তেওঁ তাত লাগি থকা দেখা গৈছে একেদৰে বিহালী উপ নিৰ্বাচনত জিকি অহা বিজেপিৰ দিগন্ত ঘাটোৱাল তেওঁ যদিও বিহালী সমষ্টিৰ বিধায়ক বৰ্তমানৰ বিধায়ক অতি ছুটি কাৰ্যকালৰ বাবে তেওঁ বিশ্বনাথ সমষ্টিৰ বাবে দাবীদাৰ হয় কিন্তু আমাৰ হাতত পৰা সূত্ৰ অনুসৰি তেওঁক হয়তো ৰঙাপৰা সমষ্টিলৈ তেওঁক পঠিয়াই পল্লৱ লোচন দাসক বিশ্বনাথ সমষ্টিত প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত বুলি আমাৰ হাতত তথ্য আহিছে কিন্তু আমি এই ক্ষেত্ৰত নিশ্চিত শব্দটো নকওঁ তথাপি শেষ মুহূৰ্তলৈ আমি ৰ'ব লাগিব একেদৰে ভাস্কৰ হাজৰিকা তেখেতেও বিশ্বনাথ সমষ্টিত বিজেপিৰ হৈ তেওঁ নিজকে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে বিভিন্ন স্থানত তেওঁ কৈছে বা তেওঁ নিজকে চিনাকি দিছে গতিকে এই মুহূৰ্তত কিন্তু হেভিৱেট প্ৰাৰ্থী হিচাপে যদি চাওঁ তেনেহ'লে প্ৰমোদ বৰঠাকুৰ আছে দিগন্ত ঘাটোৱালৰ কথা আমি নকওঁ কাৰণ দিগন্ত ঘাটোৱাল বিহালী সমষ্টিৰ পৰা আহিছিল যদিও তেওঁ বিশ্বনাথ জিলাৰ প্ৰমোদ বৰঠাকুৰ আৰু মূলতঃ পল্লৱ লোচন দাসৰ মাজতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিখন যুঁজ আছে সেই যুঁজখন হ'ব আৰু তাৰ ভিতৰত হয়তো শেষ মুহূৰ্তত পল্লৱ লোচন দাসে বিশ্বনাথ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব আৰু দিগন্ত ঘাটোৱালক চাহ জনজাতি এগৰাকী প্ৰাৰ্থী হিচাপে বা প্ৰতিনিধি হিচাপে হয়তো ৰঙাপাৰা সমষ্টিলৈ তেওঁক পঠিওৱাৰ সম্ভাৱনা আছে পূৰ্ণ মাত্ৰায় কিন্তু এইবাৰো আশা কৰা ধৰণে বা ভবা ধৰণে অগপৰ যি মিত্ৰতা আছিল বিজেপিৰ সৈতে বিশেষকৈ আগতে যি চুক্তি কৰিছিল মৌখিক চুক্তি সতীৰ্থ আমাৰ তুষাৰ হাজৰিকাই কোৱাৰ দৰে সেই চুক্তি হয়তো আগৰ দৰে যি ধৰণে ৰদ হৈছিল এবাৰ হয়তো সেই ৰদ হোৱাৰ পথতে আগবাঢ়িছে কাৰণ তাৰ প্ৰবীণ হাজৰিকা যি প্ৰাক্তন মন্ত্ৰী আছিল প্ৰাক্তন বিধায়ক তেখেতৰ হয়তো সেই আশা এই নিৰ্বাচনতে নিৰ্বাপিত হোৱাৰ সম্ভাৱনা অধিক হয় তুষাৰ আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ যিখিনি কথা দেখিবলৈ পোৱা গৈছে আচলতে পল্লৱ লোচন দাসক দিয়াৰে সম্ভাৱনা অধিক যিটো বিষ্ণুৱে ইতিমধ্যে ক'লে কিন্তু তাৰ উপৰিও যদি তেনেকৈ চোৱা যায় বিষ্ণু তুষাৰ তেতিয়াহ'লে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজৰ এই যে সমষ্টিভিত্তিক যি ধৰণে তেওঁলোকৰ এই অসন্তুষ্ট যে এটা অসন্তুষ্টি আছে তেওঁলোকৰ মাজত সেয়া আউল লাগিছে তেওঁলোকে মানি নল'লেও তেওঁলোকৰ মাজত বুজা পৰাত কৰবাত নহয় কৰবাত অভাৱ ঘটিছে তেওঁলোকক বুজাবলৈ চেষ্টা কৰি থকা হৈছে এটা বেলেগ দি থকা হৈছে এটা বেলেগ আমি ইয়াৰ পূৰ্বে দেৰগাঁৱৰ সন্দৰ্ভতো আমি আলোচনা কৰিছিলোঁ গতিকে এনেকুৱা বহু সমষ্টি আছে য'ত অসম গণ পৰিষদক এক প্ৰকাৰ স্পষ্ট ৰূপতে নিদিয়াৰ সম্ভাৱনাই বেছি গতিকে তেনে ক্ষেত্ৰত আকৌ সেই তাতে চিপৰাংমৰাৰ ৰাজনীতি এটাই হোৱাৰ সম্ভাৱনা থাকিব নেকি তুষাৰ নহয় পাপৰি বিষ্ণু আপুনি ক'ব বিচাৰিছে কওক হয় হয় চাওক যদি আপুনি বিশ্বনাথ সমষ্টিৰ কথা কয় যিহেতু এসময়ত বিশ্বনাথ সমষ্টি অগপৰ দুৰ্গ আছিল প্ৰাক্তন মন্ত্ৰী কোষেশ্বৰ বৰাই এসময়ত বহুবাৰ সেই সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিল পৰৱৰ্তী সময়ত আমি যদি চাওঁ প্ৰবীণ হাজৰিকাই বহুবাৰ সেই বিশ্বনাথ সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিল আৰু অগপৰ এটা শক্তিশালী ভিত্তি আছিলে বিশ্বনাথ সমষ্টিত কিন্তু বিগত সময়ছোৱাত আমি যদি চাওঁ বিগত 10 বছৰৰ পৰা যদি আমি চাওঁ তেনেহ'লে বিশ্বনাথ সমষ্টিৰ অগপৰ যি সাংগঠনিক ভিত্তি সেই ভিত্তি কিছু দুৰ্বল আৰু আপুনি যি ধৰণে কৈছে যে অগপ বিজেপিৰ মিত্ৰজোঁটৰ যদি তাত বুজাবুজি নহয় যদি বিজেপি প্ৰাৰ্থিত্ব দিয়া যায় বিজেপিয়ে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহ'লে অগপই বিদ্ৰোহ কৰিব নেকি যদিও বিদ্ৰোহ কৰিবলগীয়া তেনেকুৱা ধৰণৰ প্ৰসংগ আহে তেনেহ'লে মই ভাবোঁ বা আমাৰ হাতত পৰা তথ্য অনুসৰি তেনেধৰণে তেওঁলোকে ক্ষতি কৰিব নোৱাৰিব কাৰণ অগপৰ পূৰ্বৰ যি ভীতি আছিল বা যি তেওঁলোকৰ সাংগঠনিক স্থিতি আছিল বিশ্বনাথ সমষ্টিত সেই স্থিতি বৰ্তমান দেখিবলৈ পোৱা নাই আৰু সমান্তৰালভাৱে এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকাৰ যি তৎপৰতা থাকিব লাগিছিল এই মুহূৰ্তলৈকে নিৰ্বাচনলৈ মাত্ৰ 2টা মাহ আছে এই মুহূৰ্ততো কিন্তু প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক প্ৰবীণ হাজৰিকাৰ সেই সাংগঠনিক তৎপৰতা বা নিৰ্বাচনৰ ৰণনীতিক যিবিলাক তৎপৰতা থাকে সেই তৎপৰতা কিন্তু আপুনি বিশ্বনাথ সমষ্টিত দেখিবলৈ পোৱা নাপায় তাৰ বিপৰীতে অন্য যিসকল বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকেহে কিন্তু জোৰদাৰ গতিত নিজৰ ৰণনীতি যুগুতাইছে বা তেওঁলোকে তৎপৰতা প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে গতিকে আপুনি কোৱা কথাটো মই একেচাতে নস্যাৎ কৰিছোঁ যে এনেধৰণৰ হয়তো নহ'ব পাৰে কিন্তু হয়তো শেষ মুহূৰ্তত বিজেপি দলৰে প্ৰাৰ্থী হিচাপে পল্লৱ লোচন দাস বা অন্য এজনক তাত প্ৰক্ষেপ কৰিব পাৰে তুষাৰ আপুনি কি কয় হয় বিষ্ণু শইকীয়াই ইতিমধ্যে কথাখিনি উল্লেখ কৰিছে পাপৰি আৰু দেখিবলৈ পোৱা গৈছে যে পল্লৱ লোচন দাসেও এই মুহূৰ্তত কিন্তু সমষ্টিৰ চুকে কোণে সোমাই তেওঁ ৰাইজৰ মাজলৈ সোমাই গৈছে আৰু সমান্তৰালভাৱে আমাৰ বৰ্তমানৰ যিগৰাকী বিধায়ক প্ৰমোদ বৰঠাকুৰ সেই প্ৰমোদ বৰঠাকুৰ ৰাইজৰ মাজত বৰ্তমান আছে তেওঁ ইতিমধ্যে অনাগত নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইতিমধ্যে ইচ্ছা প্ৰকাশ কৰিছে কিন্তু পল্লৱ লোচন দাসকো দেখা গৈছে যে এই সমষ্টিটোত তেওঁ সোমাই পৰিছে সমান্তৰালভাৱে ভাস্কৰ হাজৰিকা আছে যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে নতুন প্ৰজন্মক এবাৰ অগ্ৰাধিকাৰ দিয়া হ'ব সেয়েহে ভাস্কৰ হাজৰিকা হৈছে নতুন প্ৰজন্মৰ এগৰাকী প্ৰাৰ্থী ঠিক তেনেদৰে যোৱাবাৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থিত্ব লাভ কৰিছিলে সেইগৰাকী প্ৰাৰ্থিত্ব লাভ কৰা সেইগৰাকীও আচলতে তেখেত বিজেপিত পৰৱৰ্তী সময়ত তেওঁ
যোগদান কৰিছিলে আৰু সেই ব্যক্তিগৰাকীও এইবাৰ আচলতে টিকেট বিচাৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে এতিয়া বিশ্বনাথ বিজেপি কিছু বিভক্ত হৈছে আৰু কিছু লোক ইতিমধ্যে পল্লৱ লোচন দাসৰ কাষলৈ গৈছে আৰু হয়তো পল্লৱ লোচন দাসে ইতিমধ্যে এই নিৰ্বাচন খেলিবলৈ যি তেওঁ আগবাঢ়ি আহিছে তাত সকলো আচলতে একাংশ কৰ্মী তেওঁক সহযোগ কৰিছে আৰু সমান্তৰালভাৱে প্ৰমোদ বৰঠাকুৰৰ কাষতো একাংশ বিজেপি কৰ্মী আছে গতিকে ইয়াত নিৰ্বাচনী যি বতাহ আচলতে গৰম হৈ পৰিছে টিকেট লাভ কৰাৰ পূৰ্বেই আচলতে যি পাৰ্টি পলিটিক্স সেই পাৰ্টি পলিটিক্স এতিয়া জমি উঠিছে কাৰণ বিজেপি কিছু বিভক্ত হোৱা আমি দেখিবলৈ পাইছো আৰু বিভক্ত হলেও আচলতে সেয়া কিন্তু মুকলিকৈ সেই বিভাজন আমি দেখিবলৈ পোৱা নাই যদি আমি যি খবৰ লাভ কৰিছো নিশ্চয় বিজেপিৰ মাজত বিভক্ত কথা আপুনি ক'লে যেটো পাৰ্টি পলিটিক্সৰ কথা ক'লে যেটোৱে আকৌ এফালে আমাৰ মৃগেন ভাগৱতী ডাঙৰীয়া আপুনি আছে আমাৰ সৈতে এই যেটো পাৰ্টি পলিটিক্স এই পাৰ্টি পলিটিক্সে আপোনালোকক যদি আপোনাক টিকট দিয়ে দেই কাৰণ আপুনি টিকট পাম বুলি একেবাৰে আত্মবিশ্বাসী আপুনি টিকট পালে আপুনিয়ে জয়ী হ'ব আপোনাৰ বাবে এটো এটা এক প্ৰকাৰ ভাল খবৰে বুলি ক'ব পাৰি যদি তেনেকুৱা হৈ থাকে নহয় চাওক এটা কথা মোৰ নিজস্ব এটা মোৰ কনফিডেন্স আছে আৰু কনফিডেন্সটো এনেই অহা নাই 28 বছৰ কাম কৰা বিনিময়ত সেই কনফিডেন্সটো আহিছে আজি যে এনেকুৱা নহয় যে মই আজি মানে এতিয়া ধৰক আপুনি মোৰ কম্পিটিটৰ হিচাপে যে পাৰ্টিত যে টিকেট বিচাৰিছে জয়ন্ত বৰা তেওঁ আজি ধৰক কংগ্ৰেছলৈ অহা বিজেপিৰ পৰা 2 বছৰ হৈছে তাতে তেওঁ ধৰক ৰিমাৰ্কেবল সাকসেস পাইছে টিকেট দুবাৰ হাৰিছে তেওঁ এবাৰ ভোট কৰোঁ ইণ্ডিপেণ্ডেণ্টত হাৰিছে আৰু এবাৰ আপোনাৰ পাৰ্টি টিকেটত হয় বিহালী সমষ্টিয়া আৰু বিশ্বনাথটো তেওঁৰ কাৰণে অত্যন্ত নতুন না পাৰ্টিয়ে যদি সেইটো কনচিডাৰ কৰে এইটো আৰু মানে সুইচাইডৰ নিচিনা কেছ আপোনাক আচলতে বিজেপিৰ মাজত আমাৰ প্ৰশ্নটো আছিলে যে ভাগৱতী ডাঙৰীয়া যে বিজেপি দলত যদি দুটা শিবিৰত বিভক্ত হৈছে তেনেহলে আপোনাৰ কাৰণে হয়তো এইটো এটা প্লাস পইণ্ট হিচাপে বিবেচিত হ'ব পাৰে বুলি আমি আপোনাক কৈছো সেইটোতো ডেফিনেটলি প্লাস পইণ্ট এনেও সেইটো লৈ মোৰ ইমান ইছ্যু নাই মোৰ কথা হ'ল যে মই এনেও মানে মোৰ নিজস্ব কনফিডেন্টত মই জিকাৰ কাৰো সহায় নালাগে মোক তাৰমানে আপোনাৰ লগত কথা পাতি এটা কথাই বুজিলো যে আপোনাৰ বাবে কোনো প্ৰত্যাহ্বানে নহয় যদি পল্লৱ লোচন দাসকো টিকট দিয়ে আপোনাৰ বাবে একেবাৰে প্ৰত্যাহ্বান নহয় মুঠতে আপুনি যদি টিকটটো পায় আপুনি কিন্তু জিকিব জিকিম মই কনফিডেন্ট আছে মানে আপুনি কি ভাবে যে বিজেপিয়ে বা তাত একো এনেকুৱা ধৰণৰ কাম কৰা নাই নেকি যিবোৰৰ বাবে কংগ্ৰেছক ৰাইজে ভোট দিব বা আপোনাক ভোট দিব কাৰণ এটা কথা ঠিক যে বিজেপিৰ এটা ষ্ট্ৰেটেজি দেখিবলৈ পোৱা যায় পাৰ্টিতকৈ বেছি বিজেপি দলটোক মানুহে ভোট দিয়াও দেখিবলৈ পোৱা যায় বহু ঠাইত গতিকে তেনে ক্ষেত্ৰত আপোনাৰ বাবে সেইটো প্ৰত্যাহ্বান নহ'বনে নে আপোনাক এগৰাকী কেণ্ডিডেট হিচাপে প্ৰাৰ্থী হিচাপে মানুহ হিচাপে ব্যক্তি হিচাপে আপোনাক ভোট দিব ৰাইজে আপোনাক ভাল পায় কাৰণে আৰু যাৰ কাৰণে আপুনি জিকি আহিব বিজেপি আপোনাৰ বাবে একেবাৰে প্ৰত্যাহ্বান নহ'ব না মই একেবাৰে প্ৰত্যাহ্বান নহয় কাৰণ মই 28 বছৰ ধৰি কাম কৰি আছো মোৰ পাৰ্সোনেল ইমেজটো ভাল আৰু মোৰ পাৰ্সোনেলি মানুহে ভাল পায় মই এটাচমেন্ট আছে মানুহৰ লগত এটাকে পাৰ্টিটোতো আছেই পাৰ্টি ধৰক ভোট বেংক এটা থাকেই প্ৰত্যেক পাৰ্টি বিজেপিয়ে হওক কংগ্ৰেছে হওক ধৰক এটা ভোট বেংক থাকে কিন্তু তাৰ ওপৰত যিখিনি ভোট লাগে যেনেকে ধৰক আপুনি কংগ্ৰেছৰ ধৰক 40,000 ভোট এটা থাকে তাৰে ধৰক এক্সট্ৰা মানুহটো ইমেজত ধৰক আপুনি 40,000 ভোট আনিব লাগে যেতিয়া কেণ্ডিডেটটো জিকে এইকাৰণে মই ভাবিছো যে মোৰ কাৰণে ভাবি নহয় মই এইটো কনফিডেন্ট যে মই মানে ডাঙৰ মাৰ্জিন যিটো 1 লাখ ভোট ক্ৰছ কৰিব এইটো বহুত মানে ডাঙৰ ভোট ঠিক আছে আপুনি আমাৰ সৈতে থাকক আমি বিষ্ণু আছে তুষাৰ আছে আমি অন্য দুটামান সমষ্টিৰ কথাও পাতো বিষ্ণু তুষাৰ আমাৰ সৈতে পলাশু সংযুক্ত হৈছে আৰু মৃগেন ভাগৱতী ডাঙৰীয়া আপুনি আছে আমাৰ সৈতে আপুনিও শুনক আপুনি যিখিনি কথা আমি পাতিম যিহেতু আমি বিহালীৰ কথা পাতিবলৈ আছে তেজপুৰৰ কথা পাতিবলৈ আছে আমি বিশ্বনাথৰ কথা ইতিমধ্যে পাতিছোঁ বিহালী বিষ্ণুৱে ইতিমধ্যে কৈছে কিন্তু আমাৰ দুগৰাকী সাংবাদিক আমাৰ সৈতে সংযুক্ত হৈছে বিষ্ণু গতিকে তেওঁলোকে গ্ৰাউণ্ডৰ ৰিপৰ্টখিনি তেওঁলোকে নিশ্চয় সংগ্ৰহ কৰিব মানুহৰ কথা তেওঁলোকে জানিব তেওঁলোকে হয়তো ৰাইজৰ মনোভাৱ বা বৰ্তমান তাত কেনেকুৱা ধৰণে কাম চলি আছে ৰাইজে সেইখিনি পাইছেনে নাই পোৱা পাবলৈ কিমান বাকী আছে তাৰ ওপৰত অলপমান আভাস এটা আমাক দিব পাৰিব পলাশ আমি আপোনাৰ ওচৰলৈ আহিছোঁ গতিকে আমি সমষ্টিৰ কথা পাতি আছোঁ আমি আপোনাৰ পৰাও জানিম নিশ্চয়কৈ পাপৰি চাওক যেহেতু নিৰ্বাচন আহি আছে 2026 আৰু আমি যদি গহপুৰৰ কথা কওঁ গহপুৰটো এটা আকৰ্ষণীয় সমষ্টি হৈ পৰে গহপুৰৰ উৎপল বৰা দুবাৰকৈ তেওঁ বিধায়ক হৈছে তেওঁ 2021 যি নিৰ্বাচন আছিল বিধানসভাৰ
তাত প্ৰায় 30,000 ভোটত তেওঁ জয়ী হ'বলৈ সক্ষম হৈছে। ৰিপুণ বৰাই মাত্ৰ 50,000 মান ভোট পাবলৈ সক্ষম হৈছিল। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল তেওঁ সেই সময়ত, আৰু প্ৰায় 30,000তকৈ অধিক ভোটত উৎপল বৰা বিজয়ী হৈছিল। আৰু যেতিয়া এতিয়া নিৰ্বাচন আহি আছে তেতিয়া কিন্তু গহপুৰত যদি চাওঁ, গহপুৰত কংগ্ৰেছ হওক, বিজেপি হওক বা আম আদমি পাৰ্টি সকলোৱে নিজৰ নিজৰ কামখিনি কৰিবলৈ আৰম্ভ কৰিছে। আৰু আমি বিভিন্নজনৰ লগত যেতিয়া আমি তৃণমূল পৰ্যায়ৰ লোকসকলৰ লগত কথা পাতো, তেওঁলোকে কয় যে বিজেপিয়ে যথেষ্টখিনি উন্নয়ন কৰিছে বুলি কয়, কিন্তু সেইখিনি ৰক্ষাত কৰে কংগ্ৰেছে। গতিকে আমাৰ সৈতে সাধাৰণ ৰাইজ আছে, সাধাৰণ ৰাইজৰ লগত আমি কথা পাতিম। আৰু গহপুৰত 1,71,000 ভোটাৰ্ছ আছে আৰু 6খনকৈ চাহ বাগিচা আছে। গোৰ্খাসকলৰ ভোট আছে, মিচিং সম্প্ৰদায়ৰ লোকসকলৰ ভোট আছে, ঠিক সেই একেদৰে যি চাহ জনগোষ্ঠীয় লোকসকলৰ প্ৰায় 20,000তকৈ অধিক ভোট আছে। গতিকে সেই ভোটখিনিও কিন্তু নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলায় গহপুৰত। বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ গহপুৰ অঞ্চল। গতিকে মোৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। 2021 বিধানসভাৰ যি নিৰ্বাচন হৈছিল, বিধায়কগৰাকী উৎপল বৰা বিজেপিৰ পৰা জয়লাভ কৰিছিল। এইবাৰ কেনেকুৱা হ'ব, বা বিজেপিত এইবাৰ কেনেকুৱা, বা কংগ্ৰেছত কেনেকুৱা হৈ আছে? হয়, ইতিমধ্যে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলবিলাকে নিজৰ নিজৰ কৰ্মসূচী ৰূপায়ণ কৰিছে। গহপুৰ এক ঐতিহাসিক সমষ্টি, আৰু গহপুৰৰ জনগণ বিশেষকৈ ৰাজনৈতিকভাৱে খুব এটা সচেতন, শিক্ষিত। ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী আছে, সেইটো সঁচা কথা, কিন্তু ইয়াতে আমাৰ কোনো তেনেধৰণৰ সাম্প্ৰদায়িক চিন্তাধাৰা কিন্তু নাই। বিগত নিৰ্বাচনসমূহতো খুব ধুনীয়াকৈ ইয়াৰ জনগণে ঐক্যবদ্ধ হৈ আমাৰ জনপ্ৰিয় বিধায়ক উৎপল বৰা ডাঙৰীয়াক ভোট প্ৰদান কৰিছে। এইধৰণে মই এটা প্ৰশ্ন তোলো, এইবাৰ প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ, প্ৰাক্তন MLA স্বৰ্গীয় গণেশ কুটুম ডাঙৰীয়াৰ পুত্ৰ এইবাৰ কংগ্ৰেছত যোগদান কৰিছে। টিকেট পোৱাৰ তেওঁৰ সম্ভাৱনা আছে নেকি, বা তেওঁ মিচিং সম্প্ৰদায়ৰ এগৰাকী যুৱ নেতা, গতিকে নতুনকৈ কংগ্ৰেছত আহি গহপুৰত কিবা পৰিৱৰ্তন কৰিব পাৰিব নেকি? হয়, ৰাজনীতিততো মিচিং মিপাক বা মিচিং বড়ো তেনেধৰণৰ কোনো সাম্প্ৰদায়িক কথাটো আহিব নোৱাৰে। যিহেতু আমি সকলোৱে খিলঞ্জীয়া মানুহ, থলুৱা মানুহ, আৰু ইয়াতে আমাৰ উপযুক্ত ব্যক্তিৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিব। আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপট, অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপট যেনেধৰণে বৰ্তমান চলি আছে, সেই হিচাপতো ইয়াতে বিৰোধী গহপুৰত আছে বুলিয়ে আমি এক কথাত মানে ক'বলৈ অলপ অসুবিধা। এতিয়া বিজেপিৰ পৰা উৎপল বৰা বিধায়ক হৈয়ে আছে, তেওঁতো বিচাৰিবই টিকেট, আৰু কোনে কোনে বিচৰাৰ সম্ভাৱনা আছে? সেইটো তেওঁলোকৰ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই যাক সিদ্ধান্ত দিব, সেইটো তেওঁলোকৰ ওপৰৰ কথা। কিন্তু আমি সাধাৰণ ভোটাৰ্ছ হিচাপে, আমি গহপুৰবাসী নাগৰিক হিচাপে আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী যাকেই টিকেট দিব তাকে আমি ভোট দিম। আচ্ছা পাপৰি, এডোখৰতে মই উল্লেখ কৰোঁ যে গহপুৰত এসময়ত ৰিপুণ বৰাৰ দুৰ্গ আছিল, কিন্তু এতিয়া ৰিপুণ বৰা গহপুৰত খুব কম দেখা পোৱা গৈছে। ৰিপুণ বৰা সঘনাই বৰচলাত দেখিবলৈ পোৱা গৈছে। আমি যিমানে পাওঁ বৰচলাত বেছিকৈ দেখিবলৈ পাওঁ। গতিকে এইবাৰ কংগ্ৰেছৰ পৰা গহপুৰ সমষ্টি, যিহেতু ৰিপুণ বৰা গৃহ সমষ্টি আছিল গহপুৰ, কংগ্ৰেছৰ পৰা তেওঁ হয়তো এইবাৰ নেখেলে নেকি, তেনেকুৱাও এক ৰাইজৰ মাজত চৰ্চা চলিছে, কিয়নো তেওঁ বৰচলাত এইবাৰ বেছিকৈ সময় দিছে। ঠিক সেই একেদৰে প্ৰাক্তন বিধানসভা অধ্যক্ষ, অসম গণ পৰিষদৰ যি শংকৰজ্যোতি কুটুম আছিল, শংকৰজ্যোতি কুটুম ডাঙৰীয়া এইবাৰ তেওঁ কংগ্ৰেছৰ পৰা তেওঁ টিকেট বিচাৰিব। ঠিক কংগ্ৰেছৰ আৰু 2-3 গৰাকী, হেমন্ত বিজয় মহন্ত, ভাৰত চৰকাৰ প্ৰাক্তন কৰ বিষয়া। গতিকে এইবাৰ ৰাজনীতিক আচলতে আকৰ্ষণীয় হৈ পৰিব। কিন্তু বহুতেই ক'ব খোজে, মই পুনৰ কৈছোঁ যে বিজেপিৰ ইয়াত প্ৰভুত্ব আছে বুলি বহুতে ক'ব খোজে, বিধায়কগৰাকীয়ে যথেষ্ট কাম কৰিছে বুলি কয়। গতিকে আৰু কথা পাতিম আমি। বিজেপি আছে, কংগ্ৰেছ আছে, অসম গণ পৰিষদে এইবাৰ কিন্তু বিচাৰি আছে গহপুৰত। গতিকে বিজেপি দুবাৰকৈ বিধায়ক উৎপল বৰা, কিন্তু অসম গণ পৰিষদে বিচাৰিছে, পাব জানো অসম গণ পৰিষদ? নাই, অসম গণ পৰিষদটো মই ক'ব নাযাওঁ। আপুনি মুহূৰ্ততে উদি গৈছিলে যে আমাৰ প্ৰাক্তন বিধায়ক আমাৰ গণেশ কুটুমৰ যিটো ল'ৰাই যিটো টিকেট বিচাৰিছে বুলি আপুনি কৈছিলে, এই বিষয়টো মই এনেকৈ ভাবিছোঁ, মই ওচৰ চুবুৰীয়া মানুহ হয়, গণেশ কুটুমৰ এতিয়া ওচৰ চুবুৰীয়া মানুহ হয়, এই গতিকে মই গণেশ কুটুমৰ ল'ৰাৰ বিষয়টো মই এইটোৱে ভাবিছোঁ, ই যিটো নেকি এতিয়া টিকেট বিচাৰিছে, ই তাৰমানে ক'ব গ'লে ই এটা ৱাৰ্ড মেম্বাৰো নাপায়। কেলেই নাপায় তাৰ উদ্দেশ্যটো মই কৈছোঁ। ই যেনেকৈ ৰাইজক বিশ্বাস কৰিবলৈকে যিটো কৰ্মপন্থা আনিছিলে, চাইনাৰ পৰা কিবা সেই মাছৰ ফেক্টৰী আনিছে বুলি যিটো দেখুৱাইছিলে, উন্নত পৰ্যায়ৰ মানে মাছ বিক্ৰী কৰি 10-20 জন পৰিয়ালে পোহপালন কৰিব পাৰিব বুলি যিটো মানে দেখুৱাইছিলে, কিন্তু এইটো 1 নম্বৰ মিছা হ'ল হা। আৰু এইটোৱে আমি গৌৰৱান্বিত কৰিব পাৰিলো হয় ই যদি উন্নতিৰ ৰাস্তা দেখুৱাহেঁতেন। আৰু ছেকেণ্ড টাইমৰ আৰু এটা আছে, আমাৰ সমাজত এই তেল ডিপু এটা খুলিছিলে,
এই তেল ডিপুৰ ব্যক্তিগত বাৰু আমি আলোচনা কৰিম পাছত কিন্তু এই মুহূৰ্তত মই কওঁ ৰিপুন বৰা কিন্তু আমি খুব কম দেখিবলৈ পোৱা যাওঁ ৰাইজৰ মাজত আপুনি পলাশ থাকিব ৰাইজো আছে আপোনাৰ সৈতে তেওঁলোকো থাকিব এতিয়া মই বিষ্ণু ওচৰলৈ যাম বিষ্ণু এতিয়া যি ধৰণে আচলতে গহপুৰ সমষ্টিৰ কথা পলাশে ক'লে এতিয়া তাতো কিছুমান আপুনি যদি চাই যে গোটেই প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিবোৰ খেলিমেলি আছে তাতো আছে তাৰ ভিতৰত শংকৰজ্যোতি কুটুমৰ কথা ইতিমধ্যে কোৱা হৈছে ইফালে বিজেপিয়ে অৰ্থাৎ উৎপল বৰাই তাত যিখিনি কাম কৰিছে গতিকে সেইফালৰ পৰা ৰাইজ সন্তুষ্টও দেখিবলৈ পোৱা গৈছে গতিকে আপোনাৰ পৰা অকণমান যদি সেইটো বিশ্লেষণ ধৰণে যদি আমি চাওঁ বিষ্ণু আচ্ছা গহপুৰ সমষ্টিটো আচলতে পলাশে আমাৰ সতীৰ্থ পলাশে কোৱাৰ দৰে বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা এটা সমষ্টি তাত যথেষ্ট মিচিং ভোট আছে যথেষ্ট কাৰ্বি ভোট আছে নেপালী ভোট আছে অসমীয়া ভোট আছে এনেধৰণে এটা বৰ্ণিল আচলতে এটা সাম্প্ৰদায়িক বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সম্প্ৰদায় তাত বাস কৰে আমি যদি চাওঁ ভূপেন বৰা ক্ষমা কৰিব ৰিপুন বৰা এইবাৰ কিন্তু গহপুৰ সমষ্টিত যি তৎপৰতা দেখুৱাব লাগিছিল সেই তৎপৰতা দেখুওৱা নাই এইটো কিন্তু ডাঙৰ কথা কাৰণ তেওঁ তাৰ পৰা দুবাৰকৈ MLA আছিলে তেওঁ মিনিষ্টাৰ হৈছিলে তেওঁৰ পত্নী মণিকা বৰা সেই সমষ্টিৰ পৰা খেলিছিল আৰু শেষৰটো নিৰ্বাচনত তেওঁ অত্যন্ত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিল আৰু এইবাৰ তেওঁ বৰচলা সমষ্টিৰ পৰা নিজৰ প্ৰাৰ্থিত্ব দাবীদাৰ হিচাপে তেওঁ কুচকাৱাজ চলাই আছে তাৰ ঠাইত কংগ্ৰেছ দলৰ অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ গণেশ কুটুমৰ পুত্ৰ শংকৰজ্যোতি কুটুম ডাক্তৰ শংকৰজ্যোতি কুটুম তেখেতে কুচকাৱাজ চলাই আছে গতিকে এজন প্ৰদেশ কংগ্ৰেছৰ তেওঁ সভাপতিৰ আসন অলংকৃত কৰা ব্যক্তি তেওঁ প্ৰদেশ কংগ্ৰেছৰ এতিয়াও তেওঁ এজন জ্যেষ্ঠ নেতা তাৰপিছতো তেওঁ নিজৰ সমষ্টিটো এৰি দিবলগীয়া হোৱাটো কিন্তু অত্যন্ত কিন্তু চিন্তাজনক এটা বিষয় কাৰণ তেওঁ সেই সমষ্টিটো এৰি বৰচলাত তেওঁ নিজৰ কুচকাৱাজ চলাইছে তাৰ ঠাইত ডাক্তৰ শংকৰজ্যোতি কুটুমক নিশ্চিত হৈছে বুলি ক'ব পাৰি এক প্ৰকাৰ কংগ্ৰেছৰ ফালৰ পৰা একেদৰে বিজেপিৰ ফালৰ পৰা আমাৰ কৈছে যে বিজেপি দলৰ আমাৰ সতীৰ্থ পলাশে কৈছে যে বিজেপি দলৰ যিগৰাকী বৰ্তমানৰ বিধায়ক তেখেতো যথেষ্ট শক্তিশালী আৰু তেওঁ যথেষ্ট কাম কৰিছে গহপুৰৰ দক্ষিণাঞ্চলত যদিও এতিয়াও বহু ঠাইত উন্নয়ন হোৱা নাই কিন্তু তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছে বিভিন্ন স্থানত তেওঁ বিভিন্ন উন্নয়নমূলক কাম ৰূপায়িত কৰিবলৈ তেওঁ সক্ষম হৈছে তৎসত্ত্বেও কিন্তু এইবাৰ তেখেতৰ ক্ষেত্ৰতো হয়তো কিছু কঠিনতা আহি পৰিব পাৰে টিকট লাভৰ ক্ষেত্ৰত কাৰণ এইবাৰ কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে ইতিমধ্যে কৈছে বিজেপিৰ ক্ষেত্ৰত এইবাৰ উৎপল বৰাই যদি টিকট নাপায় সেয়াও অস্বাভাৱিক নহয় কিন্তু ৰিপুন বৰা সমষ্টি এৰি বেলেগ সমষ্টিত যাবলগীয়াটো কিন্তু চিন্তাজনক আৰু এইটো আচলতে অলপ আজব যেনে অনুভৱ হৈছে সকলোৰে কাৰণ তেওঁৰ পত্নী এসময়ত বিধায়ক আছিল সেই সমষ্টিৰ পৰা পত্নীক তেওঁ জিকাই আনিছিল তেওঁ নিজেও জিকি আহিছিল তেওঁ পৰৱৰ্তী সময়ত মন্ত্ৰী হৈছিল গতিকে এই সময়ত কিন্তু গহপুৰৰ যিটো ৰাজনৈতিক পৰিৱেশ বা প্ৰেক্ষাপট সেই কিন্তু পূৰ্বৰ দৰে হৈ থকা নাই তেওঁৰ সৈতে থকা লোকসকলক সেই প্ৰশ্নটোকে কৰিবলৈ বিচাৰিছে পলাশ আপুনি সুধিব বিচাৰিছিলে যিটো প্ৰশ্ন উত্তৰ আপুনি নাই পোৱা আপুনি যদি এবাৰ আকৌ যায় তেওঁলোকৰ ওচৰলৈ সেই যিটো প্ৰশ্ন আপুনি কৰিব বিচাৰি আছিলে যে ৰিপুন বৰা নথকাটো বৰ ডাঙৰ কথা হৈ পৰিছে পলাশ আপুনি শুনিছে হয় মই আকৌ কথা পাতিম মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ ৰিপুন বৰা দুবাৰকৈ MLA আছিল তাৰপাছত তেওঁৰ পত্নী হ'ল তাৰপাছত তেওঁ ল'ৰা ছোৱালীক আনিছিলে কিন্তু সফল হ'ব নোৱাৰিলে কিন্তু এইবাৰ কিয় ৰিপুন বৰাক ইয়াত দেখা পোৱা হোৱা নাই বা কিয় কমকৈ দেখা গৈছে মানে ইয়াতে এটা বিষয় এটা উত্থাপন কৰিব বিচাৰিছোঁ গহপুৰ ৰাইজ শিক্ষিত ৰাইজ হৈ ইয়াতে আমাৰ বৰ্তমান যিটো মানে চৰকাৰখনে যিটো গহপুৰ সমষ্টিখনকে ধৰি আজি অসমত মানে জিলিকাই ৰাখিছে প্ৰতিটো খোজতেই কাম কাজখিনি নিয়াৰিকৈ হৈ আছে ইয়াত এটা পৰিৱৰ্তন এটা যোৱাৰ গহপুৰ দক্ষিণাঞ্চলত উন্নয়ন হৈছে নাই বিজেপি চৰকাৰ সম্পূৰ্ণ হৈছে 100% হৈছে গহপুৰ অঞ্চলত যিটো মানে যাতায়াতী ব্যৱস্থা সকলো ক্ষেত্ৰতে সংযোগ হৈছে ইয়াত এটা বৰ্তমান সময়ত যিটো মানে আধুনিক বিশ্বায়নৰ যুগত বৰতামুলী এখন গাঁও পঞ্চায়ত আছিলে তেতিয়া মানে আমি শিক্ষামন্ত্ৰী মহোদয় যি সময়ত আছিলে ৰিপুন বৰা ডাঙৰীয়া তেখেতক আমি ছাত্ৰ সংগঠন হিচাপে দাবী জনাইছিলোঁ যে দক্ষিণা অঞ্চলৰ আটাইতকৈ জনবহুল অঞ্চল বৰতামুলী গাঁও পঞ্চায়ত হয় এইখন অঞ্চলত উচ্চ শিক্ষাৰ কাৰণে হাইস্কুল এখনো নাছিলে এই স্কুলখন নিজে তেখেতে মানে শিক্ষামন্ত্ৰী হৈ স্কুল এখন প্ৰতিষ্ঠা কৰিব পৰা নহ'ল আজি বাস্তৱ ক্ষেত্ৰত মাননীয় আমাৰ উৎপল বৰা ডাঙৰীয়া আৰু মাননীয় কৰ্মদক্ষ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নেতৃত্বত আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি বৰতামুলী গাঁওখনে উচ্চ শিক্ষা সকলো দিশতে আগুৱাই গৈছে এইবাৰ নিৰ্বাচনত উৎপল বৰাই টিকেট পোৱাটো সম্ভৱ হ'বনে নে আৰু বহু খোৱা কামোৰা সৃষ্টি হ'ব বিজেপিৰ মাজত কি কয় আপোনালোকে নাই সেই কথাটো আমি দলৰ কথাটো আমি ক'ব নাযাওঁ কিন্তু বিগত 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত আৰু বৰ্তমান 10 বছৰৰ উৎপল বৰা ডাঙৰীয়াৰ নেতৃত্বত গহপুৰৰ সৰ্বাংগীন উন্নয়ন হৈছে বুলি আমি ক'ব লাগিব যিহেতু বিগত 15 বছৰে যে দক্ষিণাঞ্চলসমূহৰ যেনেদৰে উন্নয়ন আছিলে এতিয়া আকাশ পাতাল পাৰ্থক্য আমি দেখিছোঁ আপোনালোকে যে গম পায় গহপুৰৰ একমাত্ৰ ৰক্ষা কবচ বুলি যদি কওঁ তেতিয়াহ'লে আমি মাথাউৰিৰ কথাটো আমি ক'ব লাগিব বিগত 15 বছৰে মাথাউৰিত এটা শিলগুটি নপৰিলে কিন্তু আজি
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সোৱণশিৰিৰ পৰা বৰ্তামুলীলৈকে পকীবাৰ ৰাস্তা নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল, কিন্তু সেই বিগত 15 বছৰে এটা শিলগুটি নপতালে। কিন্তু আমি আৰু দ্বিতীয় কথাটো হ'ল দক্ষিণাঞ্চলৰ আৰু এটা ডাঙৰ সমস্যা বুলি যদি ক'বলৈ ভান কৰা খহনীয়া নিয়ন্ত্ৰণ। সামগ্ৰিকভাৱে যদি আপুনি কথা শুনি সামগ্ৰিক যদি ক'বলৈ গ'লে আকাশ পাতাল পাৰ্থক্য। বিগত 15 বছৰৰ যিখিনি কাম কৰিব নোৱাৰিলে 10 বছৰত 100 to 100% কাম কৰি থৈ গৈছে বিজেপি চৰকাৰখনে। সেইকাৰণে আমি ক'ব খুজিছোঁ দক্ষ আমাৰ বিধায়কগৰাকী উৎপল বৰা ডাঙৰীয়াই নিশ্চয় টিকেট পাব আৰু তেখেতক আমি সংকল্প লৈছে সমগ্ৰ গহপুৰবাসী ৰাইজে তেখেতক ভোট দি জয়যুক্ত কৰিব। হয় পাপৰি, এনেদৰে তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এনেদৰে গহপুৰত এতিয়া আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ। পাপৰি নিশ্চয় মই আপোনাৰ ওচৰলৈ আহিম, আপুনি যিহেতু আমাৰ সৈতে আছে, মৃগেন ভাগৱতী ডাঙৰীয়া আছে, আপুনি নিশ্চয় এতিয়া আপোনাৰ হয় মই এটা কথা জানিব বিচাৰিছোঁ, আপুনি বাৰু বিশ্বনাথৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ঠিক আছে, কিন্তু দলৰ কথালৈ যদি আহোঁ তেতিয়াহ'লে এতিয়া চাওক গহপুৰত ৰিপুণ বৰাৰ দৰে এগৰাকী জ্যেষ্ঠ নেতা, তেওঁ তাত ভৰিয়ে দিয়া নাই এতিয়ালৈকে। গতিকে এই কথাবিলাকে দলটোৰ প্ৰতি মানুহৰ কেনেকুৱা ধৰণৰ ভাৱ আনিব? তাত নতুন এখন মুখ দিয়াৰ কথা তেওঁলোকে কৈছে ইতিমধ্যে যে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে শংকৰজ্যোতি কুটুমৰ নাম যিহেতু কোৱা হৈছে, শংকৰজ্যোতি কুটুমৰ কথা তাতো আপুনি শুনিছে তেওঁলোকে কেনেধৰণে তেওঁলোকৰ মনৰ ভাৱ বা তেওঁলোক যে বৰ বিশেষ এটা কংগ্ৰেছক লৈ পেলাই তেওঁলোকে আশাবাদী নহয় সেইখিনি কথা শুনিবলৈ পোৱা গৈছে। মই এবাৰ আপোনাক এগৰাকী প্ৰত্যাশী হিচাপে নহয় দলৰ এগৰাকী দলীয় কৰ্মী হিচাপে যদি সুধো তেতিয়াহ'লে আপোনালোকৰ দলৰ এনেকুৱা ধৰণৰ বস্তুবিলাকে যথেষ্ট প্ৰভাৱ পেলায় নে নেপেলায়? একচুৱেলি এইটো কথা নহয়, যিটো ৰিপুণ বৰা ডাঙৰীয়া এতিয়া বৰচলাত তেওঁ আচলতে গোটেই অসম ধৰি তেওঁ বিভিন্ন জেগাত ধৰক আপোনাক সংগঠন কৰি আছে। এতিয়া বৰচলাত হয়তো সংগঠন কৰোঁতে বৰচলাত মানুহে বিচাৰিছে, তেওঁ সেইকাৰণে গণেশ কুটুমৰ ল'ৰা তেখেতে হয়তো বেছি মানে ভাবিছে য়ং জেনেৰেশ্যনক অলপ আগবঢ়াই দিওঁ, সেইকাৰণে তেওঁ একচুৱেলি যদি যায় বৰচলালৈ যাব পাৰে। হয় কিন্তু ধৰি লওক এতিয়া যিহেতু তেওঁৰ গহপুৰলৈ আহি তেওঁ তেনেধৰণে এটা দলটোক আকৌ এবাৰ তেওঁলোকে গঢ় দিবৰ বাবে শক্তিশালী স্থিতি এটালৈ আনিবৰ বাবে তেওঁ নিশ্চয় তালৈ যাব লাগিছিলে। তেওঁ তাত কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি থাকিব পাৰে, নে তেওঁ একেবাৰে এৰিয়ে দিলে যে নাই তাৰ পৰা শংকৰজ্যোতি কুটুমকে টিকট দিয়াৰ সম্ভাৱনা বেছি থাকিব? শংকৰজ্যোতি কুটুমৰে টিকেট দিয়াৰ সম্ভাৱনা বেছি থাকিব, কাৰণ তেওঁক অলৰেডি বৰচলা মানুহে মানে বিচাৰিছে, তেওঁ সংগঠন কৰিবলৈ যাওঁতে বিচাৰিছে। এতিয়া তেওঁ ডিচিশ্যনটো তেওঁৰ ওপৰত কথা, তেওঁতো ধৰক হাইকমাণ্ডৰ ভিতৰতে পৰে, তেওঁ সেইটো ডিচাইড কৰিব তেওঁ ইয়াত থাকে নে বৰচলাৰ পৰাই খেলাৰ সম্ভাৱনা বেছি থাকিব। নিশ্চয় পলাশ আপোনাৰ ওচৰলৈ আহিছোঁ, আৰু যদি এবাৰ আমি যিখিনি কথা বুজি পালোঁ ইয়াৰ পৰা এটা আভাস দিব পাৰি, আকৌ কৈছোঁ যে এই কথাবিলাক আচলতে কোনো নিশ্চিত কথা নহয়, এটা সম্ভাৱনাৰ কথাই পতা যায়। গতিকে পলাশ যদি চোৱা যায় যে ৰিপুণ বৰাই হয়তো বৰচলাৰ পৰা খেলিব পাৰে, আৰু তেনেকুৱা যদি হয় তেতিয়াহ'লে শংকৰজ্যোতি কুটুমক দিব পাৰে কংগ্ৰেছে, আৰু যদি শংকৰজ্যোতি কুটুমক দিব পাৰে তেতিয়াহ'লে তাত কেনেধৰণে ৰাইজে আদৰি ল'ব পাৰে শংকৰজ্যোতি কুটুমক? আমি প্ৰথম এজন লোকৰ ভাষ্য শুনিলোৱে, তেওঁ কেনেকুৱা ধৰণে অসন্তুষ্ট তেওঁলোকে কৈছে যে সেইটো এটা ভাল চিন্তাধাৰা নহ'ব কংগ্ৰেছৰ। নিশ্চয়কৈ, কিন্তু কংগ্ৰেছৰ এটা কথা উল্লেখ কৰি থওঁ, কংগ্ৰেছৰ কিন্তু এই মুহূৰ্তত কেইবাগৰাকীও প্ৰাৰ্থী টিকেটৰ বাবে আশা কৰি আছে। শংকৰজ্যোতি কুটুমৰ কথা ক'লো, ঠিক সেই একেদৰে ভাৰত চৰকাৰৰ প্ৰাক্তন কৰ বিষয়া হেমন্ত বিজয় মহন্ত, লেনেন পেগু বুলি এনেদৰে কেইবাগৰাকী 3-4গৰাকী বৰ্তমান কংগ্ৰেছৰ পৰা গহপুৰৰ সমষ্টিৰ পৰা বিচাৰি আছে। যদি টিকেট এগৰাকীয়ে পাব নিশ্চয়, যদি টিকেট এগৰাকীয়ে পায় গহপুৰৰ কংগ্ৰেছৰ ভিতৰ চৰাত টিকেট পোৱাৰ পাছত বাকীসকলে আচলতে বিক্ষোভ প্ৰদৰ্শন কৰিব নেকি, ইও এক কিন্তু চিন্তনীয় বিষয়। ৰাইজৰ মাজত এই কথাবিলাকো কিন্তু আলোচনা হৈ আছে, কাৰণ টিকেট এগৰাকীয়ে পাব। আৰু তাৰ পাছত বিজেপিৰ কথা যদি কওঁ, গহপুৰৰ উৎপল বৰা তেওঁ এইকেইদিন খুব ৰাইজৰ হৈ কাম কৰি আছে, বা বিজেপিৰ আমি ঠিক দেখা নাই যে খোৱা কামোৰা সৃষ্টি হোৱা ঠিক দেখা নাই। উৎপল বৰাই একমাত্ৰ ইয়াত কাম কৰি আছে। ঠিক তাৰ পাছত এগৰাকী অধিবক্তা দিলীপ বৰা বুলিও তেওঁ মাজে সময়ে আহে, ৰাইজৰ লগত জনসংযোগ কৰে। কিন্তু আমি যদি দৌৰৰ কথা কওঁ, উৎপল বৰাৰ কথাই ক'ব লাগিব। গতিকে আমি আৰু আছে আকৌ আমি কথা পাতিম আপোনালোকৰ লগত অকণমান, যিহেতু কংগ্ৰেছৰ কথা পাতো অকণমান। প্ৰশ্ন সুধিবই গৈছে, আৰু এটা প্ৰশ্ন আপুনি লগতে সংযোগ কৰিব পাৰে যে উৎপল বৰাক ঠিকাদাৰ বুলি কোৱা হয়, আৰু আটাইখিনি ঠিকা তেওঁৱে পোৱা বুলি কোৱা হয়, বা তেওঁৰ মানুহখিনিয়ে তেওঁৰ এটা তেনেকুৱা ধৰণৰ আছে বা কোনোবা তেনেকুৱা ধৰণৰ লোকক তেওঁ ঠিকা দিয়ে। গতিকে তেওঁৰ মাজতে ঠিকাখিনি থাকে বুলি এটা অভিযোগ আছে, চৰ্চা আছে। এই প্ৰসংগটোলৈ ৰাইজে কি কয়, ৰাইজৰ প্ৰতিক্ৰিয়া কি? নিশ্চয়, মই এটা আপোনাৰ প্ৰশ্নটো মই সুধিম তেওঁলোকক। আপোনাক আমি সুধিব বিচাৰিছোঁ যে গহপুৰত কি হয়, কোৱাকৈ হৈ থাকে যে উৎপল বৰা এগৰাকী
উৎপল বৰা নিজে এগৰাকী ঠিকাদাৰ, তেওঁ বিভিন্ন ঠিকাসমূহ নিজেই কৰে। গতিকে এই অভিযোগবিলাক কিমান দূৰ সত্য বা আপোনালোকে কি ভাবে, কাৰণ এনেকুৱা কথাবিলাক ওলাই থাকে। কোনোবা অভিযোগ কৰিব পাৰে, কিন্তু এই অভিযোগবিলাকৰ যদি সঁচা তথ্য আছে সেই তথ্যখিনি প্ৰকাশ কৰিব লাগিব। এই বিৰোধী হিচাপে ধৰক বিৰোধিতা কৰাৰ নামত কিছুমান অসত্য কথাকো যদি কোৱা হয়, জনগণৰ মাজত এটা বিভ্ৰান্ত হয়। আৰু ইতিমধ্যে আপোনালোকে গম পাইছেই যে ৰিপুণ বৰা ডাঙৰীয়া গহপুৰত অৱস্থা বেয়া, যাৰ কাৰণে বৰচলালৈ যাবলৈ ওলাইছে বুলি আমি গম পাইছোঁ। আৰু ইয়াতে শংকৰজ্যোতি কুটুমক টিকেট দিয়া কথা অলপ চৰ্চা চলি আছে, কিন্তু তেওঁতো নিজিকে, কাৰণ তেওঁৰ এণ্টি ইনকামবেঞ্চিটো ৰাইজে গম পায়। কাৰণ তেওঁ প্ৰয়াত গণেশ কুটুম ডাঙৰীয়াত থকাৰ সময়ৰ পৰা বিভিন্ন দলত তেওঁ কাম কৰিছে। মই আপোনাৰ ওচৰত যদি উৎপল বৰাৰ যিটো অভিযোগ ওলাই আছে বা ওলাই থাকে যে তেওঁ সকলোবিলাক ঠিকা নিজেই কৰে, গতিকে গাঁওসমূহত অন্য যুৱকসকল বা ঠিকা নাপায়, এনেকুৱা অভিযোগবিলাক ওলাই থাকে। গতিকে এই সম্পৰ্কে কি ক'ব? এইবিলাকতো সম্পূৰ্ণ মিছা কথা, আৰু এইবিলাক এনেই মানুহবিলাকে এনেই ভনাই পেলাই কয়, এইবিলাকতো মিছা কথা। এইবিলাক আপোনালোকেতো গাঁৱত বাস কৰে, গাঁৱত কি দেখে? আমাৰ এতিয়া ধৰি লওক গাঁওবিলাকত কাম কৰি আছে, উৎপল বৰা ছাৰেতো কাম কৰা নাই, কোম্পেনীয়ে কৰি আছে, বাকী আমাৰ যুৱক ল'ৰাবিলাকে আমি কৰি আছোঁ ধৰি লওক। এইবিলাক এনেই মিছা মিছি কথাবিলাকে কৈ থাকে কংগ্ৰেছ চৰকাৰে। 15 বছৰ কালৰ ৰিপুণ বৰা ডাঙৰীয়া কি কৰিলে আপোনালোকেতো জানেই। আপোনাৰ যোৱা ৰাস্তাটোৱে দেখোন ই বনাই নিদিলে। আমাৰ মাহুনি পাকেন অৱস্থা কি আছিলে এসময়ত আপুনি নিজেই জানে। 7খন দলঙে একদম ভাঙা চিঙা অৱস্থাত আছিলে, এতিয়া 7খন দলং কি এনেকুৱা অৱস্থাত আছে? এটা গৰখনীয়া সমস্যা আপুনি চাওক, কিমান এতিয়া কাম চলি আছে আমাৰ। এতিয়া উৎপল বৰাৰ যি কাম বা যিখিনি চৰ্চা চলি থকা হৈছে সেয়া দেখিবলৈ পোৱা গৈছে। পলাক, যিয়ে নহওক আপোনাক ধন্যবাদ জনাম, আৰু লগতে মৃগেন ভাগৱতী ডাঙৰীয়া আপোনাকো ধন্যবাদ জনাম, তুষাৰকো আমি ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমি অন্য এটা প্ৰসংগলৈ যাম, গতিকে আটাইকে ধন্যবাদ জনাম। বলেন আছে আমাৰ সৈতে, এইবাৰ আমি বলেনৰ ওচৰলৈ আহিছোঁ। বলেন, বিজেপিৰ আজি বুথ অভিযান হ'ল, প্ৰধানমন্ত্ৰী আহিল, প্ৰধানমন্ত্ৰী আহি যিখন সভা অনুষ্ঠিত কৰিলে তাত অজস্ৰ সংখ্যক লোকৰ সমাগম ঘটিল। গতিকে এই বস্তুবোৰ এটা কুচকাৱাজ, এটা খুব সোনকালে বা দেখিবলৈ পোৱা গৈছে এটা যুদ্ধকালীন প্ৰস্তুতি বুলি ক'ব পাৰি। আজি ৰণদংকা বজালে বিজেপিয়ে। ইফালে কংগ্ৰেছৰ সমস্যাৰে অন্ত নাইকিয়া হৈছে, সমস্যাৰ অন্ত নাই, তেওঁলোকৰ আউল লাগিয়ে আছে, তেওঁলোকৰ সমাধানৰ সূত্ৰই ওলোৱা নাই। নিশ্চয়কৈ আজিৰ পৰিৱেশটো যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে সমগ্ৰ খানাপাৰা খেলপথাৰখনে যেন গেৰুৱা বাহিনীৰ আজি সম্পূৰ্ণৰূপে তেখেতসকলে চুকে কোণে দেখিবলৈ পোৱা গ'ল। তেখেতসকলৰ দলীয় কৰ্মী অৰ্থাৎ বুথ কৰ্মী যিসকলে আচলতে তৃণমূলত দীৰ্ঘ সময় ধৰি কাম কৰি আছে, আৰু এইসকল আচলতে শিপা আজি যিসকলে খানাপাৰা খেলপথাৰত তেখেতসকলে উপস্থিত হৈছে, এইসমূহ আচলতে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ এইসকল শিপা, আৰু সেইসকলে আচলতে দলটোক নেতৃত্ব বহন কৰি আহিছে। গতিকে তেওঁলোকৰ বিশ্বাস কৰে যে শিপা যদি মজবুত হয় তেতিয়াহ'লে কোনো কাৰণত নিৰ্বাচনত পৰাজয়ৰ কথা চিন্তা কৰিবৰ কোনো প্ৰয়োজন নাথাকে। গতিকে আজি এক প্ৰকাৰ তেখেতসকলে প্ৰদৰ্শন কৰিলে ৰাইজৰ সন্মুখত যে তেখেতসকলৰ শিপা মজবুত, আৰু আচলতে প্ৰতিটো বুথত যদি তেখেতসকলে জয় হ'ব পাৰে তেতিয়াহ'লে নিৰ্বাচনত জয় হ'ব, এই আচলতে অংগীকাৰবদ্ধ হৈছে। আৰু সেইধৰণে আজি দেখিবলৈ পোৱা গ'ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পষ্ট ভাষাৰে তেখেতসকলক আজি আহ্বান জনালে। প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত তেখেতসকলে প্ৰতিজ্ঞাবদ্ধ হ'ল যে 26ৰ বিধানসভা নিৰ্বাচনত তেখেতসকলে সম্পূৰ্ণভাৱে দলটোৰ হকে আগন্তুক 2 মাহ তেখেতসকলে দেহে খাটিব, দিনে নিশাই পাৰ কৰি তেখেতসকলে দলটোৰ কাৰণে কাম কৰিব, আৰু তেখেতসকলৰ সৰ্বশক্তি প্ৰয়োগ কৰি 26ৰ বিধানসভা নিৰ্বাচনত নিজৰ নিজৰ সমষ্টি নিজৰ নিজৰ বুথসমূহ সেইধৰণে তেখেতসকলে ওলাই আহিব। গতিকে এয়া আছিলে বিজেপিৰ তৰফৰ তথা বা মিত্ৰজোঁটৰ আচলতে শক্তি প্ৰদৰ্শন। বিপৰীতে আপুনি কৈছে যে বিৰোধী শিবিৰৰ কথা এইখিনি মুহূৰ্তত, যে যোৱাকালিৰ দিনটোৰ পৰাই এক প্ৰকাৰ ক'ব পাৰি যে আচলতে কোন দিশে বিৰোধীৰ একগোট হোৱাৰ যি আচলতে সংকল্প তেখেতসকলৰ, সেই সংকল্প কোন দিশে বাট বুলিছে এই মুহূৰ্তত এক প্ৰকাৰ অনিশ্চয়তা। কাৰণ দেখিব পোৱা গ'ল ভূপেন বৰাৰ নেতৃত্বত বিত্ৰতাৰ আলোচনা হ'ব, তাৰপিছত ৰকিবুল হুছেইনৰ নতুন এণ্ট্ৰি হ'ল, আৰু তাৰপিছতে গোটেই বিষয়টো এতিয়া গেঠেলা মাৰিছে। গোটেই বিষয়টো এক প্ৰকাৰ অখিল গগৈক পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছে। অখিল গগৈ সামাজিক মাধ্যমযোগে যোৱাকালি নিশাৰ ভাগত এটা পোষ্ট কৰিছে, আৰু তাত কোৱা হৈছে যে তেখেতসকলে আগন্তুক দিনত তেখেতসকলে অৰ্থাৎ অসম বিধানসভা চলি থকাৰ অৱস্থাত তেখেতসকলে আলোচনা কৰিব। কাৰণ যোৱাকালি যেতিয়াই বৈঠক বাতিল কৰি দিয়া হৈছিলে অখিল গগৈ স্পষ্টভাৱে মন্তব্য কৰিছিল যে এতিয়া সেই পোষ্টটোত যিটো অখিল গগৈ লিখিলে বা দিলে যে তেওঁলোকক এই 16-17 তাৰিখে তেওঁলোকৰ মাজত আলোচনা হ'ব, গোটেই কথাবোৰ গোপনীয়তা অৱলম্বন কৰিবলৈ কোৱা হ'ল। কিন্তু অখিল গগৈ গোপনীয়তা অৱলম্বন নকৰি গোটেই কথাখিনি তাত পোষ্ট হিচাপে তেওঁ দিয়ে দিলে যে 16-17 তাৰিখে আমাৰ আলোচনা হ'ব,
বা আমাক এনেধৰণে কোৱা হৈছে যিয়ে নহওক কিয় অখিল গগৈ নহ'লে কংগ্ৰেছ আগবাঢ়িব নোৱাৰে নেকি যে অখিল গগৈক বাৰম্বাৰ তেওঁলোকে পতিয়ন যাব বিচাৰিছে তাৰ বিপৰীত ছবিখন হৈছে অখিল গগৈ কিন্তু অসন্তুষ্ট তেওঁ এটা কথা কৈছে লাগিলে তেওঁ অকলে খেলাৰ কথা তেওঁ কৈছে অৱশ্যে তেওঁ আৰু এটা কথা তাত সংযোগ কৰিছে যে আমাৰ টকা নাই খেলিবলৈ সেইবাবে আমি কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব বিচাৰিছোঁ কিন্তু কংগ্ৰেছে আমাৰ সৈতে ইমান খেলিছে বা আমাক ইমান এটা দীঘলীয়া পৰ্যায়লৈ লৈ গৈ আছে যাৰ কোনো সমাধান সূত্ৰ ওলোৱা নাই ইফালে অজাপৰ কি পৰিৱেশ বা পৰিস্থিতিত আছে গতিকে এই গোটেইখিনি কথা যদি চোৱা যায় তেতিয়াহ'লে এই যিটো মিত্ৰতা এই মিত্ৰতাটো একেবাৰে সন্তুষ্ট হোৱাকৈ এটা মিত্ৰতা হ'ব বুলি আপুনি ভাবেনে প্ৰথম কথাটো হৈছে যে অকলে বা ভাগ হৈ বিৰোধী শিবিৰে আজি যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ে তাৰ ফলাফল কি হ'ব অসমৰ প্ৰায় প্ৰতিগৰাকী ৰাজনীতিৰ খবৰ লখাৰ লোকেই আচলতে সেইখিনি কথা অনুমান কৰিব পাৰে কিন্তু তাৰ বিপৰীতে যদিহে আচলতে বিৰোধী ঐক্য বা বিৰোধী গঠন কৰিব পাৰে তাত কিছু ফলাফল আহিব বুলি আশা কৰিব পাৰি এই মুহূৰ্তত ক'ব নোৱাৰি কোন দিশে যাব কিন্তু এটা হয়তো বিৰোধীৰ আসনত সৌজন্যতামূলকভাৱে আসন আহিব পাৰে বুলি এক প্ৰকাৰ তেনেকুৱা ধৰণৰ ৰাজনৈতিক যিসকলে খবৰ ৰাখে তেখেতসকলে অনুমান কৰিব পাৰে কিন্তু তাৰ বিপৰীতে যদি তেখেতসকলৰ এই মহামিলন যদি কোনো কাৰণত নহয় তেতিয়াহ'লে ফলাফল কি হ'ব সেই কথাখিনি নিশ্চয়কৈ এই মুহূৰ্ততে এক প্ৰকাৰ জল হৈ পটপট হৈ ওলাইছে কাৰণ বহু সমষ্টিত এনেকুৱা ধৰণৰ কথা আহি পৰিছে যে কংগ্ৰেছৰ প্ৰাৰ্থী দিবলৈ বা কংগ্ৰেছৰ প্ৰাৰ্থী হ'বলৈ তেখেতসকলে ভয় কৰিছে অৰ্থাৎ তেখেতসকলে নিৰ্বাচনৰ সময়ছোৱাত যিহেতুকে অনিশ্চিকাৰ্য এটা বিষয় ক'ব লাগিব টকা প্ৰয়োজন হ'ব নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে গতিকে সেই টকা অপব্যয় তেখেতসকলে কৰিব নিবিচাৰে গতিকে অৰ্থাৎ কেইবাটাও সমষ্টি এনেকুৱা আছে যে যিসমূহ গুৰুত্ব সমষ্টিত তেখেতসকলে কংগ্ৰেছৰ প্ৰাৰ্থী হ'বলৈ তেখেতসকলে আগ্ৰহী নহয় এতিয়া কথা হ'ল তেখেতসকলে মহামিলন হ'ব লাগিব বিৰোধী একগোট হ'ব লাগিব আৰু তাৰপিছত নিৰ্বাচনত আগবাঢ়িব লাগিব কিন্তু নিৰ্বাচনত আগবাঢ়িবলৈ যাওঁতে এতিয়া বিৰোধীৰ এক প্ৰকাৰ ক'ব পাৰি যে তেখেতসকল কেতিয়া লগ হ'ব কেনেকৈ লগ হ'ব লগ হোৱাৰ পিছত তেখেতসকলৰ কি ৰোডমেপ হ'ব এই কথাসমূহৰ আচলতে বাস্তৱ ভিত্তি এই মুহূৰ্তত এক প্ৰকাৰ নোহোৱা হৈছে এজেপিৰ দিকটো আপুনি কৈছে যে এজেপি বহু পৰিমাণে তেখেতসকলে ইতিবাচক আৰু সেই ধৰণে বিষয়টোৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে এজেপিৰ সৈতে কংগ্ৰেছৰ তেনেকুৱা ধৰণৰ সাংঘাতিক ধৰণৰ ক্লেছ নাই যদিও বা তেখেতসকলক যি ধৰণৰ আসন দিব তেখেতসকলে এক প্ৰকাৰ বুজাবুজিলৈ আহিছে যিসমূহ গোপনীয় বৈঠক ইতিমধ্যে সমাপন হৈছে কিন্তু ৰাইজৰ দলৰ বিষয়সমূহ যথেষ্টখিনি ইয়াত ক্লেছ আছে যথেষ্টখিনি এই ধৰণে তেখেতসকলে আজিৰ তাৰিখত বলেন আপুনি যদি চাই তাৎপৰ্যপূৰ্ণ কথা যে জাতীয় পৰিষদৰ সৈতে তেওঁলোকে জাতীয় পৰিষদে বৰ বিশেষ এটা কিন্তু এগ্ৰেছিভ মূৰ এটা লৈ থকা নাই কংগ্ৰেছক লৈ পেলাই বৰ বিশেষ তেওঁলোকে চিঞৰ বাখৰ নকৰে অখিল গগৈৰ দৰে অৰ্থাৎ এনেকুৱা হ'ব পাৰে নেকি যে জাতীয় পৰিষদে বিচৰা ধৰণে কংগ্ৰেছে তেওঁলোকৰ সৈতে এটা বুজাবুজিলৈ আহি গৈছে আৰু অখিল গগৈক লৈ ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে এটা প্ৰশ্নবোধক ৰাখি থৈছে নেকি বা ক'ৰবাত এটা সন্দেহ আছে নেকি যাৰ ফলত তেওঁলোকে এই অখিল গগৈ যিটো চেপ্টাৰ সেই চেপ্টাৰটোৰ সমাধান একো উলিয়াব পৰা নাই অৱশ্যে নিজৰ মাজতো তেওঁলোকৰ খামখেয়ালিবোৰতো আছে সেয়া কংগ্ৰেছৰ মাজৰ কথা আমি পাতিবলৈ যোৱা নাই চাওক কথাখিনি এই ধৰণৰ আছে যে যিহেতুকে ৰাইজৰ দলৰ এগৰাকী বিধায়ক আছে গতিকে বিধায়ক থকা সমষ্টি বা বিধায়ক থকা অখিল গগৈ বিশেষভাৱে দলটোৰ তেখেতসকলে অধিক আসন বিচাৰিছে সেই ধৰণে যদি চোৱা হয় লুৰিণজ্যোতি গগৈ ইয়াৰ পূৰ্বে তেখেতসকলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ডিব্ৰুগড়ৰ পৰা গতিকে সেই দলটোৰ পুনৰবাৰ তেখেতসকলে একগোট হ'ব আৰু তেখেতসকলে এতিয়া আসনৰ এটা ডাঙৰ অংক এটা দেখায় তাৰপিছত যদি তেখেতসকলে সেই অংকৰ পৰা যথেষ্টখিনি পিছুৱাই আহিব লাগে সেই কথাটো তেখেতসকলে মনে বিচৰা নাই অৰ্থাৎ তেখেতসকলে সম্পূৰ্ণৰূপে এক প্ৰকাৰ বুজাবুজিৰ পক্ষে আগবাঢ়িছে দুই এটা সমষ্টিৰ ক্ষেত্ৰত কিছু সমস্যা আছে কিন্তু সেই সমস্যাসমূহ হয়তো এৰা ধৰা কৰিব আৰু এনেকুৱা ধৰণৰ এটা যোগসূত্ৰ মিলিছে য'ত আচলতে কংগ্ৰেছ এজেপিয়ে যিসমূহ আসন বিচাৰিছে সেইসমূহৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ তাত সেই সমষ্টিসমূহত শক্তিশালী প্ৰাৰ্থী নাই আৰু যাৰ কাৰণে আজি যদি চোৱা হয় পলাকবাৰী সমষ্টিটোৰ ক্ষেত্ৰত ইয়াৰ পূৰ্বে এজেপিৰ কিন্তু ভাল ভোট এটা লাভ কৰিবলৈ সক্ষম হৈছিলে গতিকে সেই সমষ্টিটোৰ ক্ষেত্ৰত কংগ্ৰেছৰ দেখিবলৈ পোৱা গৈছে পলাকবাৰীত অপেক্ষা কৰিব লাগিব 16-17 তাৰিখে কংগ্ৰেছৰ মিত্ৰতা ৰাইজৰ দলৰ সৈতে এজেপিৰ সৈতে কেনে পৰ্যায় পাইগৈ আপোনাক এতিয়া ধন্যবাদ জনাম আৰু ইয়াৰে সৈতে সংসদৰ পৰা বিদায় ল'ম ধন্যবাদ